বাইক লৈ আপুনি কিমান দূৰলৈ যাব পাৰিব গোটেই অসম উত্তৰ পূৰ্বাঞ্চল ভাৰত কিমান দূৰলৈ যাব পাৰিব গোটেই পৃথিৱীৰ বহুত এখন দেশ আনকাউন্টেবল মোৰ টোটেল নাম্বাৰটো মনত নাই গোটেই ৱৰ্ল্ড টুৰ কৰি আহিছে সেই মীনাক্ষী আজি সেইখন বাইক লৈ যিখন বাইকে ৱৰ্ল্ড টুৰ কৰিছিলে সেইখন বাইক লৈ আমাৰ ঘৰলৈ আহিছে আহক কথা পাতোঁ গোটেই জাৰ্ণিটোৰ বিষয়ে Welcome to Uncut Conversation. মই দিছি ৰিম্পল Thank you so much. তোমাক সদায় চাই থাকো এক্সাইটেড হৈ থাকো আৰু আজি মানে ইমান কম ডিসটেন্সত আৰু আমাৰ কথা পাতোতে ফ্ৰেন্ডশিপ এটা বন্ডিং হৈ গল ন একদম ফাৰ্স্ট কলতে কিবা এটা এটা মই মিছ কৰিবলৈ ফোন কৰিছিলো কিন্তু মানে ফাৰ্স্ট কলটোতে মোৰ ইমান ভাল লাগিলে কথাটো আৰু দুইজনে আমি কথা পাতি আমি এটা ভাল বন্ধুত্ব আমাৰ মাজত হৈ গল কি কম বহুত ভাল লাগিছে আৰু মই চুই চাইছো তাৰমানে মীনাক্ষী ভাল লাগিলে বাইকখন চুই চাইছো তাইক চুই চাইছো কিহেৰে গঠিত মানে তুমি যে ইমান এটা ডাঙৰ ৰিস্ক মনলৈ কেনেকৈ আহিলে সেইটো কোৱা সেইটো আচলতে এটা ডাঙৰ চ্যালেঞ্জ মই অকল নিজক বুলি নহয় এটা ৱৰ্ল্ড ৰেকৰ্ড কৰিম বুলি মনৰ ভিতৰত লৈ গৈছিলো যে মই তাৰমানে নেপাল গৈছিলো ইণ্ডো নেপাল ফ্ৰেণ্ডশিপ ৰাইড এটা আছিলে হেতুত মই ফাৰ্স্ট লংগেষ্ট সলো ৰাইড গলো ইন্টাৰনেশনাল ক'ব পাৰি কাৰণ হেতু ইন্টাৰনেশনাল হয় নেপাল হয় বাট একেবাৰে ওচৰতে তাতে যেতিয়া গলো তাৰে মানুহখিনি ইমান মানে এনকাৰেজ হলে খুব পজিটিভ হল তেওঁলোকে কৈছে বিৰাট ডাঙৰ এক্সাম্পল সেট কৰিছা আমাৰ নেক্সট জেনাৰেশনৰ কাৰণে হেতু শুনিলো মই ইমানটো ডাঙৰ কাম কৰা নাই মোৰ মতে কাৰণ নেপালখন তেনে ওচৰ এদিনতে গৈ পায় কিন্তু নেপালতো মই বহুত টাফ জায়গাত গৈছো আৰু বিভিন্ন ধৰণৰ মানুহক লগ পাইছো তেওঁলোকে মোক বহুত আশীৰ্বাদ দিলে সেই পজিটিভ এনাৰ্জিখিনি যেতিয়া আশীৰ্বাদখিনি পালো তেওঁলোকে বহুত ক'লে যে যোনটো তুমি কৰি আছা টুৰিজমৰ কাৰণে মোক কোনো টুৰিজমে কোৱা নাই কৰিবৰ কাৰণে এটো এক্সচেঞ্জ হয় যেনেকৈ আমি আমাৰ টুৰিজমটো লৈ যাওঁ তেওঁলোকৰ টুৰিজমটো আমি দেখুৱাও ইটস লাইক এক্সচেঞ্জ অফ টুৰিজম তেতিয়া কি হয় গোটেই পৃথিৱীখনৰ বিউটিটো মানুহে দেখা পায় থ্ৰু আৱাৰ ভিডিঅ'জ হয় না সো হেতু মোৰ মোটিভ আছিলে তেতিয়া তেওঁলোকে কৈছে আৰু আগুৱাই যাবা তেতিয়া মই ভাবিছো নাই আৰু আগুৱাই যাবই লাগিব যেহেতু এতিয়া আশীৰ্বাদো পাইছো তেতিয়া মই আহি থাকোতে প্ল্যান কৰিছো যে মই লণ্ডন যাম বাইক লৈ ওয়াও কিয় ভাবিলো কাৰণ তেতিয়া এখন বাছ যায় এই কোভিডৰ আগত এখন বাছ গৈছিলে আপোনাৰ মুম্বাই টু লণ্ডন তাৰপিছত যদি বাছ যায় তেতিয়া ৰাস্তা আছে যদি মটৰচাইকেলখনো যাব কিবা এটা চিন্তা কৰিব ভাবিলো চামচোন ঠিক নট কোৱা নাই দেই হাজবেণ্ডক অলপমান চালো গুগলত বহুত বিচাৰিলো তাৰপিছত চালো যে নাই অলৰেডি চোন ঢেৰ ৰাইডাৰ্ছ গৈছে লণ্ডন কৈছো নহয় মই অলপ বেলেগ কিবা কৰিব লাগিব চাওচোন ঘূৰি আহিবলৈ মই ফ্লাইটৰ টকা পইচা নাই মই বাইকে দি ঘূৰি আহোঁতে কিবা ৰুট হয় চাওচোন তেনেকে 42 কাণ্ট্ৰিজৰ লিষ্ট এখন ওলালে 42 কাণ্ট্ৰিজ তাৰপিছতে মই ভাবিলো নাই এতিয়া মই 42 কাণ্ট্ৰিজ কৰিম কেনেকৈ কৰিম নাজানো তাৰপিছত সাৰ্চ কৰিলো আৰে এটা ৱৰ্ল্ড ৰেকৰ্ড আছে 50 কাণ্ট্ৰিজ কৰি থৈছে মেল ৰাইডাৰ এজন বেলেগৰ নৰ্থ ইণ্ডিয়ান তেতিয়া মই ভাবিলো নাই এই ৰেকৰ্ডটো ব্ৰেক কৰিব নোৱাৰো নে তেনেকে এটা প্ল্যান কৰিল তো ইট বিকেম 67 কাণ্ট্ৰিজ মানে ৰিটাৰ্ণ টু ইণ্ডিয়া বাইক মানে সেই যে ৰাইডাৰজন তোমাৰ ৱৰ্ল্ড ৰেকৰ্ড কৰি থৈছিলে 50 কাণ্ট্ৰিজ ইন এ ইয়াৰ গতিকে তুমি সেই ল'ৰাজনক অভাৰটেক কৰিলা অলৰেডি কেতিয়াবাই এতিয়া ইটস এ বিগ ৱৰ্ল্ড ৰেকৰ্ড কাৰণ 50 কাণ্ট্ৰিজ ইন 1 ইয়াৰ আছিলে নাও ইটস 64 মই 67 নোৱাৰিলো 67 টাৰ্গেট আছিলে যেহেতু তিনিখন ভিজাৰ অলপ অসুবিধা হ'ল bomb blast হল বেসিক্যালি হে কান্ট্রিজ কেখনত হে কাৰণে মোৰ ভিসা হল হেতেন বিকজ অফ bomb blast মোক মাপ নিদিলে হে তিনিখন কান্ট্ৰি মোৰ বহুত দুখ লাগিলে বাট মই পাছলৈ যাম তো হে কাৰণে হে তিনিখন থাকি গল 64 কান্ট্ৰি বাট ইটস নাও আ বিগ ওয়ার্ল্ড রেকর্ড বাপৰে এগেইন ক্ল্যাপ এটো মোৰ ভাল লাগিছিল মানে যেতিয়া মই তোমাৰ ভিডিও চাইছিলো মই ভাবিছিলো ইমান এক্সাইটেড হৈ গৈছো মই ফিটনেছৰ লগত এইবিলাক সোলো বাইক ৰাইড এইবিলাক কামবিলাক ভাল লাগে ওই মীনাক্ষীৰ লগত মোৰ ফ্ৰেণ্ডশিপ এটা ভগৱান কোৱা মই মাতটো শুনি গম পাইছো মানে ছোৱালীজনী বিৰাট পজিটিভ আৰু বিৰাট এক্সাইটেড আছে যিহেতু জলি মানে লগ কৰিবই লাগিব মানে আজি গম পালো আমাৰ গোলাহাটৰ তেওঁ বোৱাৰী মানে ইমান ভাল লাগিলে এতিয়া আজি মাততে মীনাক্ষীক মই কিন্তু একাপ খুব ধুনীয়া গাখীৰ চাহ খাম আৰু কওঁতে গম পাইছো যে গাখীৰ চাহ কাপ বহুত চুজি তুমি ওয়াও পুৰা জানা দে ব্ৰেইন ষ্টাডি কৰিব মাই গুডনেস মানে বাহিৰতো মোৰ যিখিনি ভিউয়াৰ্সে মোক দেখিছে মই ফার্স্ট কি খাবা রিকোয়েস্ট টু গাখীৰ চাহ একাপ খুজু এটা ভাল লাগিল ন আজি অসম মই গাখীৰ চাহ খাবলৈ আহিব লাগিব একদম চিয়ৰ ডান এলা কৰিম ভাবি ললো এতিয়া কি হ'ব তাৰ পিছত লাগিল মোক এখন বাইক মোৰ অলৰেডি দুখন বাইক আছিল তেতিয়া কাৰণ মই উমলিংলা পাস এখন মই ওয়াৰ্ল্ড ৰেকৰ্ড কৰিছো 19 ত কৰিছো যেতিয়া মই ফাৰ্স্ট বাইক লৈছো ফাৰ্স্ট বাইকেদি ফাৰ্স্ট ওয়াৰ্ল্ড ৰেকৰ্ড কাৰণ মই গুৱাহাটীৰ পৰা উমলিংলা পাস যোৱা ওয়াৰ্ল্ডৰ সেকেন্ড লেডি হয় সেকেন্ড লেডি ফাৰ্স্ট বাইকেদি কৰি ললো
হেখন হল একদম 150cc R15V3 স্পোর্টস বাইক হেখন যদি আপুনি অল ৰাইড নহয় মানুহে কয় আমিটো তেজপুৰ যাব নোৱাৰিম বাইদেউ আপুনি কেনেকে উমলিংলা কৰি আহিলে সো হেখন এটা আছিল তাৰ পিছত মই স্ক্ৰেম যেহেতু মই অফৰোড ভাল পাওঁ মোৰ হাজবেণ্ডৰ লগত আমি অফৰোড কৰি ফুৰো আমাৰ ৰাইডাৰ্স এমবি ইউটিউবত আমি অলৱেজ ভিতৰুৱা জাগা দেখাও নৰ্থ ইষ্টৰ তো মই ভাবিছিল কেনে মই স্ক্ৰেম 411 খন ললো ৰয়েল এনফিল্ডৰ কিন্তু যেহেতু মই এটা ওয়ার্ল্ড রাইড যাম মোক এখন ক্ৰুজাৰ বাইক লাগে ক্ৰুজাৰ বাইকত মই হলো সাপৰ মানুহ মই উখ বাইক চলাব নোৱাৰো মই নাৰ্ভাস থাকো এনে যদি পৰি যাও কি হ'ব সো তেতিয়া মই চালো যে বাজাজ ডমিনাৰ খন লোৱা ভাল হ'ব কিন্তু পইচা নাছিল স্ক্ৰেম খন সেল কৰিব লগা হল স্ক্ৰেম খনৰ পইচা দি অলপ দিলো তেনেকে কিবাকে মই ডমিনাৰ খন ললো বাইকখন ৰেডি হৈ গল মই নৱেম্বৰত গৈছিলো যে কলো জাৰ্নিটো তোমাৰ ওয়াৰ্ল্ড জাৰ্নিটো ষ্টাৰ্ট কৰিছিলা নৱেম্বৰ ফাৰ্ষ্ট অফ নেকি মই ডিসেম্বৰ 17 2023 ষ্টাৰ্ট কৰিলো তাৰ আগৰ 24ত ৰিটাৰ্ণ আহিছো বাইকখন কেতিয়া কিনিলা নতুনখন এই জোৱাৰ আগে আগে কিনিছো 500 কিলোমিটাৰ চলাই তাৰ সাৰ্ভিসিং ফাৰ্ষ্ট সাৰ্ভিসিং কৰাই মই ওলাই গৈছো হেখন মই ৰাইডৰ কাৰণে কিনি এতিয়া তাৰ লগত তোমাৰ বাহনখন ৰেডি হৈ গল বাহন ৰেডি দেন তোমাৰ ফাৰ্ষ্ট এণ্ড ফৰমষ্ট হেল্থটো হেতু প্ৰিপাৰেচন কেনে কৰিলা হেতু কোৱা আসলতে মই বাইক প্ৰফেশনাল যোনটো হয় মোৰ কাম হেতু হ'ল ফিটনেস ট্ৰেইনাৰ মই আছো এটো ইন্ডাস্ট্ৰিত লাষ্ট 22 ইয়াৰ্স মই শিকাই আছো আৰু প্লাস লগত প্ৰেক্টিস কৰো সব ধৰণৰ ওয়াৰ্কআউট মই কৰো ওয়েট ট্ৰেইনিং কৰো ফাংশনাল কৰো মাৰ্শাল আৰ্টস কৰো সব কৰো আৰু জুম্বা এভৰিথিং মই কৰো কিন্তু সেই কেদিন মই খুব ওয়েট ট্ৰেইনিং কৰিলো কাৰণ মই জানো মই যদি বাইক উঠাব লগা হয় বাইকখনটো পৰিবই আৰু এই যে লাগেজ খিনি যে মোৰ মানে বাপৰে এবছৰৰ লাগেজ তাতে যত আপুনি উইন্টাৰ স্নোত যাব বৰখনত যাব সামাৰত যাব দৰবোৰ আছে এন্ড এই কিট বসবে কয় যে সবে মোক জুকাইছে মোৰ বাইকৰ সাইজ দেখি যে ইমান লাগেজ কি নিছা মই কৈছো ভাইটি তোমালোকে এবছৰৰ কাৰণে ওলোৱাচোন সো মানুহ এটুলে হাঁহিছে যে ইমান লাগেজ কিয় লৈ যাব লাগে বাইকত কিন্তু মই এটা কথা কম যেতিয়া 1 ইয়াৰৰ কাৰণে আপুনি ঘৰৰ পৰা বাহিৰত ওলাব কিমান বস্তু দৰকাৰ পৰে ঠাণ্ডা দিনৰ কাপোৰ গৰম দিনৰ কাপোৰ একদম এক্সট্ৰিম স্নো ঠাণ্ডা মানে এক্সট্ৰিম স্নো গৰম মানে কেনেকুৱা এক্সট্ৰিম গৰম ঠিক আছে আর বৰষুণ সব পাবো তাৰ উপৰি এই কিছুমান বেসিক তো আপুনি নিবই লাগিব বাইকৰ বস্তুখিনি বাইকৰ কিমান হেভি হয় সো হেখিনি গুটে মিলাই মোৰ এগাল মান লাগেজ হৈছিলে আৰু তোমাৰ ফাৰ্ষ্ট এড বক্স লাগিবই আৰু আপুনি ইউৰোপ কান্ট্ৰি যাবলৈ হেতু ম্যান্ডেটৰি আপোনাৰ তাত এভৰি মেডিসিন প্ৰেসক্ৰিপশনত লিখা থাকিব লাগিব আৰু আপোনাৰ লগত লাগিব সো হেবোৰ গুটে চশমা মই গ্লাস পিনো যেহেতু এটা সাপোজ এজুৰ ওপৰত পিনি আছো এজুৰ এক্সট্ৰা লাগিব ভাবিব পাৰে খুদি দিব পাৰে মানে বৰ্ডাৰ যদি ভাঙি যায় দেন হাউ উইল ইউ ৰাইড ইউ নো সো হেবোৰ মানে গুটে সব বস্তু ডাবল মই লৈ যাব লগা হৈছিলে যেনেকে মই ব্লগিং কৰো মোৰ মাইক যদি এটো বেয়া হল হেতু বেয়া হল দুটা সেট লাগে হেবোৰ বস্তু লৈ গৈছিলো ৰাইডিং কে এটাই পিনিলো বাট হেনেকে চলি গল এতিয়া মই হেই লাগেজ খিনি সদায় বাইকখনত উঠোৱা বাইকখনৰ পৰা নমুৱা সো হেতুৰ কাৰণে কিমান ফিটনেস লাগিব বাইকখনত একেখিনি উঠোৱা ও মাই গড মই অলমোস্ট আই মিন 5টা 1 2 3 4 5 বেগস আছিল মোৰ লগত আৰু তাৰ পাছত মোৰ বাইকখন সো হেবোৰ টানি মেলি বাইকখনৰ ওয়েট কিমান বাইকখনৰ 300 কেজি কব পাৰে 300 কেজি প্লাস এটোটো প্ৰায় 150 মান দিব যেতিয়া মোৰ বাইকখন ফ্লাইটত উঠিছিলে মই পাৰফেক্ট ওয়েট কব পাৰিম আপোনাক 480 কেজি কাৰণ মোৰ weight হৈছিলে তো মই ফ্লাইটত অনা হৈছিলে সো উইথ লাগেজ মাই বাইক weight was 480 কেজি কহিয়াৰ ভিতৰত ওয়াৰ্কআউট কৰিছে প্লাস 700 সো হেতু কহিয়াবলে মই যেহেতু ফিটনেসৰ দৰকাৰ এই যে মোৰ প্ৰেক্টিস অত বছৰৰ প্ৰেক্টিস সাগে মোৰ কামত আহিলে বেসটো যদি আপোনাৰ ষ্ট্ৰং হয় মই এটো কব বিচাৰো ফিটনেস কেনেকে যে কাম আহি যায় বাপৰে ফিটনেসৰ বহুত ওয়াৰ্ক ইটস নট এবাউট অনলি হাউ ইউ লুক আপুনি যে লিখিব ব্ৰাক ধুনিয়া ফিগাৰ নো আই এম নট ইন্টারেস্টেড নো হেতু যে গোল হ'ব লাগে মানে মই এটা কথা কব বিচাৰিম আপুনি যদি আজি ফিটনেসত সোমালে যি কোনো ফৰ্ম আপুনি ভাল পায় ডান্স কৰি ভাল পায় কোনোবা ওয়েট কৰি ভাল পায় কোনোবা দৌৰি ভাল পায় ৰিজাল্টৰ কথা ভাবি দৌৰিব নালাগে তাৰ মানে এই যে এভৰিডে ইউ আৰ গেটিং সামথিং ইনসাইড আপুনি ভিতৰত কিবা এটা পাইছে আজি যদি এটা ওয়াৰ্কআউট কৰি দিলে এনিথিং আপুনি কিবা এটা পালে কিন্তু ভিতৰত হেতু ভিজিবল নহব পাৰে বাট আপুনি কিন্তু পালে হেতু যদি ভাবি আপুনি ফিটনেসটো লৈ লয় এজ এ লাইফস্টাইল আপুনি আই থিংক ইউ ক্যান ডু এনিথিং অফ কোর্স যে লাইক আমাৰ হৰমন চেঞ্জেস মই এতিয়া 42 ইয়াৰ্স মোৰ যোনটো হৰমন চেঞ্জেস হৈ আছে বডিত আৰু যদি একেবাৰে ওয়াৰ্কআউট এৰি দিলো হেতেন আজি যোনটো মোৰ সাইড ইফেক্ট হল হেতেন আৰু কৰি থকা কাৰণে সাগে আজি মোৰ বেক পেইন নাই আৰু এলবো পেইন নাই ইমান উঠালে মোৰ এলবো টেনিস এলবো আছিল জোৱা টাইমত কেকাই মই লাগেজ উঠাইছো সিও ওলাই দিছো মা কৰি দু মানে হেই টেনিস এলবো ভাল হৈ থাকিলে টানুতে ওয়েট দুনতে ভাল হৈ থাকিলে এটো আছে কথা নহয় এটা অসমীয়াত কথা আছে হুলেহে হুলকাহে বুলি কয় এক্স্যাক্টলি সাগে সৰুতে আমাৰ কি হয় তুমি জানা নাই নাজানো গাঁও বিলাকত আমাৰ মাহতে দেখিছো জুয়ে যদি পুৰে গৰম পানী পৰে সিধা মানে জুহালত খৰিডাল থাকে অন্ধলা খৰি বুলি কয় ভাত বনাই থকা বিলাক খৰি থাকে
জুয়ে পুৰিলে গৰম পানী কৰি জুয়ে পুৰিলে খৰিডাল আমি হেক দিয়ে তাৰমানে আজিকালি কোল সাবটেষ্টটো আহিছে জুয়ে পুৰিলে সেইটো আনে তাৰমানে কয় যে হুলে হুল কাহে তাৰমানে যেতিয়া আমাৰ হাতত কাঁইট সোমায় তাৰ পৰা প্ৰভাৱটো আহিলে কাঁইট সোমালে আমি পিঙে খুচি উলিয়াব লাগে হুলডাল হুলেহে আঁতৰাই সেইকাৰণে জুইত লাগিলে সদায় গৰম ভাৱটো আগতে দিছিলে আজিকালি তোমাৰ আইচ দিবলৈ কয় সেইটো কাৰণে হুলে হুল কাহে তোমাৰ পেইন হৈ আছিলে মই সেইটো পেনেদি কঢ়িয়াই চলাই কাৰণ মই পেইন কমিব 3 মাহ লাগিব 6 মাহ ৰখিবলৈ সময় নাই সেইকাৰণে ভাল হৈ গ'ল ফাইব্ৰইড এটা গ্ৰো হ'ল ডক্টৰে ক'লে ফাইব্ৰইডটো অপাৰেট কৰিব পাৰিব আমি চাব লাগিব 6 মাহ হি গ্ৰো হয় নে গুচি যায় মই এতিয়া 6 মাহ বহি থাকিবলৈ সময় নাই হেল্ল' যাও যাও মানে পঢ়ি এটা মানে হয় নাই হেল্থটো হৈ গ'ল হেল্থ ফিটনেছ ৱৰ্কাৰ হিচাপে কৰিলা তাৰপিছত এতিয়া তুমি জানো কোৱা তোমাৰ ছোৱালী এজনী আছে মীনাক্ষীৰ ছোৱালীয়ে সব আপুনি দেখি পেলাই একদম ফিটনেছ টু ফিটনেছ ইয়ং লাগিছে এইবাৰ মেট্ৰিক দিব ন এবাৰ মেট্ৰিক দিব হাজবেণ্ডকে মেট্ৰিক দিয়া ছোৱালীজনীকে এৰি একদম মই তাৰমানে ক'লো এবছৰ ব্ৰেক লৈছো বুলি ক'লো ইমান দিন চাৰ্ভিছ দিছো মই তাৰমানে কৈছো প্লিজ এবছৰ নিজক সম্ভালা নিজে নিজে তেতিয়া কি হয় মই ফ্ৰীডম লৈ যোৱা নাই কাৰণ মই উল্টা হেডেকহে লৈ গৈছো হেডেক হ'ল মই এভৰিডে ট্ৰেভেল কৰা হেডেক হ'ল মোৰ বৰ্ডাৰ ক্ৰছিং কৰা এভৰিথিং এজ ইউ নো কিন্তু তেওঁলোকৰ কাৰণেও এটা লেসন এই 15 ইয়াৰ্ছৰ ছোৱালীজনীক যে এৰি গৈছো মেট্ৰিকৰ টাইমত তাইও এটা লেসন যে সবেই তাই ক'বই কিনো মাক বাকি মাকবোৰে কাম এৰি দিয়ে উল্টা যে পৰীক্ষা বোৰ্ডছ আছে তুমি ভিডিঅ' কৰিবলৈ ডাটা তো মই এটা দুখু লাগিলে মই সদায় গিল্টত থাকিলো এটা বছৰ কি এতিয়া মই গিল্টতে আছো মই এইবা কি কৰিলো বাট তাই যে ইন্ডিপেন্ডেন্ট হ'ল যে এই বছৰটো তাই জ্বৰ আহিছিলে মই খুব কান্দিছিলো হেলমেটৰ ভিতৰত যেতিয়া তাই জ্বৰ হৈছিলে তাইক কৈ আছো ফোনত মামা অকমান গৰম পানী আদা থেতালি চাহ অকমান খাই লোৱাচোন সেইটো টাইমত কেনেকুৱা এটা ফিল হৈছিলে মই থাকিলে মই খুৱাই দিলো হয় হেনেকুৱা তাই ঠাণ্ডাত কপি আছে চাহ খালে ভাল পালে হেতেন মই তাৰমানে পুতুকে আদা দি চাহ ভাল পাওঁ এইখিনিতে কৈ লওঁ তোমাৰ তোৰটো দেখি প্ৰথম মোৰ ৰেসপেক্ট আছে তোমাৰ মানুহজনলৈ লেডিজ বিলাকক হাজবেণ্ডে সৰু সুৰা কথাতে সাপোৰ্ট নকৰে মই বহুত ফিমেলে ইমান ষ্ট্ৰাগল কৰি আছে সৰু সুৰা কথাতে তেওঁলোকক বহুত বাউণ্ডেৰিজ দিয়ে সেইকাৰণে তোমাৰ মানুহজনলৈ মোৰ ৰেসপেক্ট আহিছিলে যে মীনাক্ষীয়ে মন কৰিছে ৱৰ্ল্ড টুৰত গৈছে 1 বছৰৰ কাৰণে ছোৱালী চম্ভালিবলৈ দায়িত্ব লৈছে যা বুলি দিছে আৰু সাপোৰ্ট নট অনলি সাপোৰ্ট তেওঁ তোমাক এনকাৰেজ কৰি হেল্পো কৰি দিছে হয় না এক্স্যাক্টলি কাৰণ মই কওঁ যেতিয়া আপুনি কিবা যিকোনো কামলৈ ওলাই গৈছে আপোনাৰ তাত যদি পাছফালে যদি নেগেটিভিটি থাকে আপুনি মানে কিবা এটা যেন উজত খাব ফ্যামিলি পজিটিভ ফ্যামিলি বুজি পাইছে ট্ৰাষ্ট কৰিছে বাকি দুনিয়া ভাৰ মে যাও হেনেকুৱা এটা ফিলিং আহি যায় ভগৱান লগত আছে ফ্যামিলি সাপোৰ্ট আছে চাব আৰু ফ্যামিলি ইয়েস কৈছে তাৰমানে কৈছে নাও ডু ইট ইয়েস মোৰ এইটো কথা আজি যদি মই গুৱাহাটীত আছো ইয়াত যদি মই কাকো নোকোৱাকে কাইলৈ দিল্লী পাওগে মা যদি কয় কি কৰিছ মই যদি কওঁ মা মই দিল্লী আহিলো ঠিক আছে তই ফ্ৰী হলে ফোন কৰিবি কেতিয়া গলি কিয় গলি নো কোৱেশ্চন এইটো আজিকালি মই বিচাৰো হোৱাটো উচিত আৰু লছলিয়ে মাহঁতক যেতিয়া তুমি এটা কিবা এটা কৰি গলা সেইটো যাতে কিবা এটা ভাল কামৰ কাৰণে ওলাই গৈছ বদমাসি কৰি নহয় বা মিছা কথা কৈ নহয় মই মিছা কথা কৈ যোৱা নাই মই তেনেকে যদি আমি যদি লছলিকো আমি ক'ব বিচাৰিম যে তোমালোকে যদি মিছা কথা কৈ নোযোৱা যিয়ে তুমি কৰিব বিচাৰিছা লাইফত তুমি যদি পেৰেন্টছক বুজাই দিয়া যে মা বা পাপা মই লাইফত এইটো কৰিব বিচাৰিছো তোমালোকে অকমান সময় দিয়া অলপ ট্ৰাষ্ট কৰা নিশ্চয় কৰিব একদম তাৰ কাৰণে পলাই যাব নালাগে জেদত কৰিব নালাগে ঘৰ এৰি গুচি যাম খঙত নহয় এবাৰ বুজাই চোৱাচোন উল্টা হেল্প পাবা মই জানো এক্স্যাক্টলি ইকনমিক হেল্প পাব বুজাই দিব মই হেল্প পাইছিলো মই সদায় প্ৰাৰ্থনা কৰিছিলে মাক কৈছিলো মা এবছৰ নিজৰ যত্ন ল'ব লাগিব গা ঠিকে থাকিব লাগিব মই এবছৰ কাৰণে নাই এবছৰ মই বাহিৰত ওলাই যাম পিঠি সিধা একদম পশ্চাৰ ভাল থাকিব লাগিব তেনেকে দেখা পাব লাগিব এনেই নহয় বিছনাত পৰি এনেকে দম দি থৈ মায়ে গৈছে মায়ে কৈছে কি কওঁ মই কৰিবই লাগিব ভগৱান আছে নামঘৰ আমাৰ ঘৰতে আছে আমাৰো ভগৱানক প্ৰাৰ্থনা কৰিবি তই যাতে ঠিকে থাক মই যাতে ঠিকে থাকো মই ঘূৰি আহি তোক যাতে ফিট এণ্ড ফাইন পাওঁ ইয়েস সো মায়ে কি কৰিছিলে ডেইলি প্ৰাৰ্থনা কৰে তো মই যদি মিছা কথা কৈ গলো সেই প্ৰাৰ্থনাখিনিৰ আশীৰ্বাদটো নাপালেহেঁতেন টেনচনত থাকিলে হয় গা বেয়া হ'লহেঁতেন আৰু আশীৰ্বাদ মই বাৰে বাৰে কম ভিউৱাৰ্ছক আজি যিখিনি মই ইয়াত বহি আছো মোৰ ইয়াতে ইণ্টাৰভিউ লোৱা গৈছে জাষ্ট বিকজ অফ মোৰ সাকসেছৰ বিহাইণ্ড এটাই আছিল সেইটো হ'ল মোৰ সকলোৰে আশীৰ্বাদ একদম মতে তুমি ষ্টাৰ্ট কৰিলা কি তাৰিখে মই 17 ডিসেম্বৰ ওলাই গৈছো গুৱাহাটীৰ পৰা 2023 গুৱাহাটীৰ ৰোডটো কোৱা এতিয়া ফাৰ্স্ট নেপাল যেনেকৈ নেপালে মোক বিৰাট মৰম কৰে বহুতবাৰ গলো নেপাল সো ফাৰ্স্ট নেপাল তালৈ গলো নেপালত যোৱাৰ লগে লগে মোক বহুত আশীৰ্বাদ দিলে বুদ্ধৰ মূৰ্তি এটা দি পঠিয়ালে কাৰণ বুদ্ধৰ জন্মস্থান তেওঁ কৈছে বুদ্ধক লগত লৈ যাওক আশীৰ্বাদ হিচাপে সো ফাৰ্স্ট আশীৰ্বাদ নেপালৰ পৰা পালো তাৰ পিছত ভিজা অকমান কাম আছিল কলকাতা আহি গলো তাৰ পৰা কলকাতাত ভিজা ললো মোৰ ইউকে ভিজাখন লাষ্টত লৈছো আৰু যাতে মোৰ ভ্যালিডিটিটো থাকে ইয়ামেন আৰু ওমানত কাজিয়া লাগিল মোৰ নেক্সট কান্ট্ৰি আছিল ওমান
সো মুম্বাইৰ পৰা ওমান মই ভাবিলো ফেৰি লৈ গুছি যাম সেকেন্ড কান্ট্ৰি হ'ব কিন্তু এটা ডিস্টারবেন্স হৈছিল ইয়ামেন আৰু ওমানৰ মাজত সো তেতিয়া কি কৰা যায় এতিয়া ফেৰি কৈছে তেওঁলোকে ক্যান্সেল হৈ যাব আৰু নহলে ৰিস্ক লব নোৱাৰে মোৰ সেই বাইকখন ঠিককে গৈ পাবনে নাই ওমানলৈকে আৰু মোৰ নেক্সট কান্ট্ৰি আছিল ইউএই মানে দুবাই তেতিয়া ক'লে যে ইয়াতো দুবাইলৈ ডাইৰেক্ট আপোনালোকে ফ্লাইট লৈ লওক মই কৈছো মোৰটো পইচাই নাই মই কি কৰিম তাৰপিছত যেতিয়া ক্যালকুলেশন চালু যে নাই মোটামুটি ফেৰি যিখিনি খৰচ পৰি আছিল সেইখিনি সময় বিকজ অফ দ্যাট কনফ্লিক্ট ফ্লাইটৰ সমান পৰি আছিল সো মই তাতকে ভাল মই 50000 এক্সট্ৰা আছিল 2,80,000 দি কেনে মই ফ্লাইট ল'ব লগা হ'ল সেইটো মই লৈ কেনে দুবাই গুছি গলো সো ইউএই ওয়াজ মাই সেকেন্ড কান্ট্ৰি তাৰ পৰা যি ষ্টাৰ্ট হ'ল তাৰ পৰা মই কাটাৰ বাহৰেইন সাউদি আৰবিয়া জৰ্ডান গুছি গলো জৰ্ডানত যেতিয়া গলো নেক্সট আছিল ইৰাক তাৰ পৰা ইৰান যাম আৰু তো জৰ্ডানত আছিল 3 ডেজৰ প্ল্যান 3 ডেজৰ প্ল্যান ইৰাকৰ পৰা তাতে অন এৰাইভেল ভিসা হয় আপুনি এমবেসিত গৈ ভিসা এপ্লাই কৰিব পাৰে মই তেনেকৈ গৈছিলো হেতু টাইমতে বম এটা ব্লাষ্ট হ'ল এৰবিল বুলি জাগা টুকুৰা ইৰাকত আৰু মোৰ এৰবিল দিয়ে যোৱা কথা আছিল ইৰান এৰবিলত বম ব্লাষ্ট হোৱাৰ কাৰণে জৰ্ডানে ভিসাখন কালিদিনকে থাকি কোৱা নাই নাপাবা বুলি কিন্তু তেওঁলোকে ক'লে ইউ কাম টুমৰো আৰু হেই জৰ্ডান কান্ট্ৰিখন আছিল একদম বেলেগ ধৰণৰ কান্ট্ৰি কাৰণ তাৰ পাছফালে আছে ইজৰাইল সিৰিয়া লেবানন হেখনৰ কাজিয়া বম ব্লাষ্ট ইৰানক দেখিব নোৱাৰে এনিমিজ আৰু মই ইৰান যাম মই জৰ্ডানত আছো 13 ডেজ 3 দিনৰ জাগাত মই 13 ডেজ জৰ্ডানত থাকিলো এই 13 ডেজে ফিল হ'ল যে এতিয়াই সাগে ইয়াতে বম ব্লাষ্ট হ'ব নেকি এতিয়া ইয়াতে কাৰফিউ লাগিব নেকি এনেকুৱা এখন কান্ট্ৰি সার্কামস্টেন্সেস তেনেকুৱা হৈ যায় কাৰণ মানুহখিনি মিক্স আছিল তো কিন্তু তাৰ মাজত হেখিনি নেগেটিভ বুলি নকওঁ বাট এটা ফিয়াৰ সার্কামস্টেন্সেসৰ মাজত জৰ্ডানিয়ান লোকাল ৰাইডাৰ্স খিনিয়ে যেতিয়া মোক যেহেতু 13 ডেজ আছিল মই 2 হলিডেজ তেওঁলোকৰ পালো ফ্ৰাইডে তেওঁলোকৰ হলিডে থাকে ইভিনিং ফ্ৰাইডে গলো মোটৰসাইকেল ৰাইডত তো মোৰ আছিল যে 400 সিসি বাইক আৰু তেওঁলোকে হাৰ্লি ডেভিডসন হে প্ৰকাণ্ড বাইক অকল হাৰ্লি ডেভিডসন বুলি নহয় গ্ৰুপটো আছিল ফ্ৰী চ্যাপ্টাৰ বুলি জৰ্ডানৰ ফ্ৰী চ্যাপ্টাৰ এটো কাৰণে কাৰণ তেওঁলোক আছিল ৰিটায়াৰ্ড পাৰসন সব বয়সস্থ মানুহ মই তাকে কব বিচাৰ আমাৰ ইয়াতে যিখিনি মানুহ ৰিটায়াৰ্ড হয় বয়সস্থ হয় তেওঁলোকে ভাবে বাস এতিয়া বয়সস্থ হৈ গলো এতিয়া আমি একো কাম কৰিব নোৱাৰো তেওঁলোকে কিন্তু এই ৰিটায়াৰমেন্টৰ কাৰণে ৰখি আছিল যে ৰিটায়াৰ্ড হম আমি এটা ক্লাব খুলিম মানে জাস্ট সৰু এটা ক্লাব বেছি নহয় 6-7 জন মানুহৰ ক্লাব এটা এভৰি ফ্ৰাইডে তেওঁলোকে ৰাইডত ওলাই যায় ইমান ধুনীয়া ফিট ফাট ওয়েল ড্ৰেছড আপ হৈ গনে বাইকখন যেনেকে সজায় তেওঁলোকে নিজকো সজায় তেনেকে 3 বাৰ মানটো কফি ব্ৰেক লয় কাৰণ সেই এদিনহে ফুৰিবলৈ ওলাই যায় সেই ফুটিটো দেখিছো মানুহ বাইক ৰাইডিংৰ ফুটিটো সেই মিউজিক লগাই গুটে মানে সাগৰখনৰ ওচৰত তাতে আছে ডেড সি হল যেনেকে তাৰ মাজতে কব বিচাৰিছো উমলিংলা গৈছিলো ওয়াৰ্ল্ডৰ হাইয়েস্ট মোটৰেবল ৰোড ঠিক তেনেকে ওয়াৰ্ল্ডৰ লোয়েষ্ট সেই তাতে ডেড সিখন সাগৰৰ তলৰ বেছত আছে একচুয়ালি ডেড সিখন জৰ্ডানত আছে সো মই কব পাৰো মই ওয়াৰ্ল্ডৰ হাইয়েস্ট ৰোডটো গৈছো লোয়েষ্ট ৰোডটো গৈছো দুটা এচিভমেন্ট জৰ্ডানত হল মই যেতিয়া গলো তেওঁলোকৰ লগত মই দুদিন ৰাইড কৰিবলৈ চান্স পালো খুব ভাল লাগিলে হেখিনি দুদিন তাতে বহুত ফ্ৰেণ্ডশিপ হল এতিয়ালৈকে মোৰ বহুত ভাল ফ্ৰেণ্ডছ বনিলে কিন্তু ইৰাকৰ ভিসা নহল বম ব্লাষ্টৰ কাৰণে সো তেওঁলোকে মোক খেদি দিলে জানো হল সাউদি আৰবিয়া হৈ গৈছিল যেনেকে অলপ আগত কলো আপোনাক মই জৰ্ডান গৈছিল সাউদি আৰবিয়া হয় তাতে মোৰ জীৱনৰ সবতকে ভয়ংকৰ এক্সপেৰিয়েন্স হৈছিল যোৱাৰ সময়তে হেতু হল স্যান্ডস্টৰ্ম কাৰণ স্যান্ডস্টৰ্মৰ বিষয় মই একচুয়ালি মই নাজানিছিল চলাই আছো বাইকখন একদম ইমান গাল লাগেজ বাইকখন লাহে গুছি যায় মোৰ কি হৈছে তাছছ নাই এটো বতাহৰ প্ৰেছাৰ কপাই দিছে হ্যান্ডেল কপি গৈছে শেকি হৈ মই সাইডলে গুছি গৈছো মই মানে সিওৰ ভগৱান মা সব সিওৰ ওলাই গৈছে যে প্লিজ মই যাতে নপৰো হেখিনি টাইমতে যেতিয়া এখন প্ৰকাণ্ড ট্ৰাক আপোনাৰ সাইডেদি গুছি যায় আপোনালোকে ট্ৰাভেলাৰে গম পাই থাকে যে ট্ৰাকখন যায় আপোনাৰ আৰু প্ৰেছাৰটো বেছি হাই হৈ যায় মই কেনেকে যে নপৰিলো 7 ডেজ মই যাওঁতে লাগিছে কাৰণ ইটস ভেৰি লং মই এন্টায়াৰ সাউদি আৰবিয়া ক্ৰছ কৰিছো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি প্লিজ নেপেলাব কৰি কিবাকে গলো এতিয়া জৰ্ডানেটো মোক আকৌ কলে ইৰাক যাব নোৱাৰা এতিয়া মই কোন ফালে যাম সো ৰিপিট কৰিব লগা হল এন্টায়াৰ সাউদি আৰবিয়া মই ভাইলো ভগৱানে এবাৰটো ৰখালে সেকেন্ড টাইম ৰখাব জানো আকৌ কৰো প্লিজ আকৌ সেভ কৰিলা নেপেলাব সো ইট ওয়াজ বাট সেকেন্ড টাইমত যি হল পেট্ৰল শেষ হৈ থাকিলা হাইৱেত চলাই আছো বহুত বৰষুণ তেতিয়া হে উইন নাছিলে ৰেইন পালো এদিন ৰেইন পোৱাৰ মাজতে হৈ গল নহয় পেট্ৰল ফিনিশ মাজ ৰাস্তাত হাইৱেত সাউদি আৰবিয়া নিচিনা জাগা এফালে নাই মানুহ ডেজাৰ্ট মাজত মই এতিয়া কি কৰা যায় ভয়ও লাগে এজ এ ইন্ডিয়ান মেন্টালিটি এটা আছে যে সেফ হয় না নাই মই সো হেলমেটটো খোলা নাই মোটা মানুহ নিচিনা থিয় হৈ আছে আৰু গাড়ী ৰখাম এতিয়া পেট্ৰল লাগে তাৰপিছত ৰখাল এখন ট্ৰাক এখন ৰখিলে ট্ৰাকৰ পৰা নামিলে পাকিস্তানী মানুহ এজন মই ভয় কৰা নাই তেওঁ ভয় খাইছে মোৰ উল্টা বিকজ তেওঁ মোক ক'লে হোৱাট মই ক'লো
পেট্ৰল যেতিয়া মাত্ৰ শুনিছে এওঁ দেখোন ফিমেল তেওঁ এক ষ্টেপ পিছু আহিছে তাৰপিছত ক'লে where are you from I said India আকৌ এক ষ্টেপ পিছু আহিছে মানে তেওঁ পলাব এতিয়া কাৰণ তেওঁ পাকিস্তানী তেওঁলোকৰ মানে আমি যেনেকৈ এটা ভয় খাওঁ oh my god পাকিস্তানী তেওঁলোকৰ ভয় খাইছে oh my god Indian so তাতে ফিমেল my god ভাগৰি আছে তাই মই কৈছো I just need পেট্ৰল কি কৰিব পাৰে কাৰণ মোৰ তাত নেটৱৰ্ক নাই তেওঁ পুলিচক ফোন কৰিলে পুলিচ আহিলে 15 মিনিটছ তেওঁ মোৰ লগত ৰখি থাকিলে দেই মাজ ৰাস্তাত তাৰপিছত পুলিচ আহিছে পুৰা ট্ৰাক লৈ পলালে কাৰণ ৰিস্ক নাই ইণ্ডিয়ান কিবা হ'ব so it was nice petrol 5 লিটাৰ পেট্ৰল দিলে পুলিচে পইচা নললে সাউদি আৰবিয়াৰ পুলিচ অলৱেজ হেল্প কৰে সাউদি আৰবিয়ান পুলিচ মানে একদম এলাৰ্ট থাকে ৰাস্তাত যদি কিবা ফেস কৰিছা নাই নাজানো আৰক্ষী বিষয়া বহুতে তেওঁলোকৰ ডেজিগনেশ্যন তলৰে হওক বা ওপৰে হওক বহুত কিন্তু নামতহে তেওঁলোকে নিজে গৰ্বৰ কৰি থাকে মই নিজে দেখিছো সিদিনাখন তেওঁলোকৰ এখন গাড়ীত তোমাৰ নেম প্লেট নাই তেওঁলোকে বেলেগ এজন ল'ৰাক ফাইন ল'ব গৈছে নাই হেতুলৈ মোৰ বেয়াও লাগে কাৰণ মই ইণ্ডিয়াত যেতিয়া দেখিছো ডিফাৰেন্সটো এই বস্তুটো খুব দেখিছো তাৰমানে বিহেভিয়াৰ যেনেকৈ আপোনাৰ পাৱাৰ আছে যোনটো ডমিনেটিং নেচাৰ এটা হৈছে পুলিচ বুলি ক'লে আমি ভয় খাওঁ ভয় কিয় খাব লাগে আমাৰ প্ৰটেকশ্যনৰ কাৰণে আছে আমি সেফ ফিল কৰি তেওঁলোকৰ ওচৰত যাব লাগে কিন্তু আমি তেওঁলোকৰ ওচৰৰ পৰা পলাও মই গণেশগুৰি ৱাও বোলে আপুনি কেনেকৈ ল'লে বোলে বাইদেউ ভুল কাম কৰিছে অ'কে এইটো কি ৰাইট নেকি আপোনাৰ হেৰি আপুনি য'ত দেখিলা এনেকৈ পঠাই দিছো একো নাই কোৱা প্ৰথম আপুনি নেম প্লেট লগাই হওক তাৰপিছত বেলেগক ধৰিব বঢ়িয়া তাৰপিছতে তেওঁতো মোক দিলে পেট্ৰল এতিয়া পেট্ৰল 5 লিটাৰহে দিব পাৰিব যিহেতু গেলন এটা আনিছিলে তাৰপিছত মই সেকেন্ড খুজিলো প্লিজ মোক ইন্টাৰনেট অকমান দিয়া ওয়াইফ মই হটস্পটটো ললো নেক্সট গাঁও ক'ত আছে চালো তাতে গাঁওখন পালে মই তাৰপৰা পেট্ৰল পাব পাৰিম কাৰণ তাত পেট্ৰল পাম্প থাকিব সো বলো 25 কিলোমিটাৰ ভিতৰত এখন একদম ভিতৰৰ গাঁও ঘৰবোৰ এনেকৈ চাপৰ আমি মুভিবোৰত চাইছো চাগে একদম সেই পুৰণা গানবোৰত যেনেকৈ সাউদি আৰবিয়াৰ ডেজাৰ্টৰ মাজত চাপৰ ঘৰ তেনেকুৱা একদম অলপমান ভয় লগা বলো তাৰপিছত যেতিয়া গৈ ওলাইছো তাতে না পেট্ৰল পাম্প আছে না টয়লেট মোৰ তেতিয়া লাগিছে টয়লেট বহুত জোৰে কাৰণ ইট ৱাজ ৰেইনিং মই পুৰা ফুল 100% ৱেট আছিলো ঠাণ্ডা লাগিছিলে টয়লেট লাগিছে তাতে যদি আপুনি ৰাস্তাত ক'বাতো টয়লেট কৰে আপুনি গ'ল আৰু ইটস এ ক্ৰাইম it's a crime আমাৰ ইণ্ডিয়ান নিচিনা নহয় লৰাবোৰটো যতে ততে ছোৱালী মানুহ গুচি যাব লগা হয় যদি আপুনি ইমাৰ্জেন্সি হয় বাট যদি আপুনি সাউদি আৰবিয়াত ক'বাত টয়লেট কৰিলে লৰাই হওক আপুনি ইউ আৰ গন টোটালি ক্ৰাইম it's a crime it's a punishable act হয় সো তেওঁ এতিয়া ক'লে মই গ'লো তাৰপিছত মই কি কৰা যায় কি কৰো এতিয়া মানে গোটেই ঘৰ না পেট্ৰল পাম্প আছে না কোনো টয়লেট আছে নাথিং পাব্লিকৰ একো নাই ডাইৰেক্ট ঘুমাই গৈছো মানুহৰ ঘৰত এনেকে দৰ্জাখন খুলিবলৈ আৰু কলিং বেল বজাই পিছুৱাই আহিছো কোনবা ওলাই কোনফালেদি নাজানো প্ৰকাণ্ড মানুহ এজন ওলাই আহিছে সাউদি আৰবিয়ান সেই ফুল এনেকুৱা পিন্ধি কেনে মই এতিয়া কি হয় তাৰপিছত ইংলিছ নাজানে সি কৈছে কিবা এটা ক'লে আৰু মই কৈছো প্লিজ হেল্প টয়লেট পেট্ৰল পাম্প মই এনেকৈ কৈছো সি আৰু এনেকৈ দিলে ইশাৰাত মানে কাম উইথ মি টাইপ আৰু গাড়ীৰ চাবিটো উলিয়ালে মই এওঁ ক'ত যায় মই বোলো ঘৰত নিব চাগে টয়লেটৰ কাৰণে নাই নিয়া লৈ গৈছে বাহিৰত চালো মছজিদ এটা ওচৰত লৈছে চব বাহিৰত এটাই ট্ৰিক আছে মছজিদত যাব মছজিদত আপোনাৰ মেল ফিমেল টয়লেট থাকে টয়লেট হ'ল তাৰপিছত ক'লে সেকেন্ড পেট্ৰল পাম্প এটা পেট্ৰল পাম্পত লৈ গ'ল পেট্ৰল পাম্পত যেতিয়া পেট্ৰল লৈ আছো তাতে আকৌ ইণ্ডিয়ান মানুহ এজন পালো মই কৈছো আপ ইয়াহ কিয়া কৰ ৰে এই ভিলেজ মে সাউদি আৰবিয়া কে ভিলেজ মে আপুনি ইণ্ডিয়ান পেট্ৰল পাম্পত পাকিস্তানী বাংলাদেশী আৰু ইণ্ডিয়ান পাবই আপুনি যদি ফৰেন কাণ্ট্ৰিত যায় গ্যাৰান্টি পাব সেই এখন ভিতৰুৱা গাঁওখনৰ নামো মনত নাই এনেকুৱা সাউদি আৰবিয়াৰ ভিতৰুৱা গাঁওখনত ইণ্ডিয়ান মানুহ এজন পালো পেট্ৰল দিলে পেট্ৰল দিয়াৰ পিছত মই পইচা দিব লওঁতে সেই মানুহজনে মোক এনেকৈ দিছে ষ্টপ কি হ'ল তাৰপিছত মোবাইলত ট্ৰান্সলেটৰত দিছে ইউ আৰ মাই গেষ্ট ৱেলকাম টু সাউদি আৰবিয়া পেট্ৰল ইজ মাইন Oh my God, clap. Imagine. So, মই ভাবিলো why? কৈছে no, you are a guest. Welcome to Saudi Arabia. বাৰে এইটো দি মই আৰু ভিডিঅ' ললো লগা লগ মই চেনেলত দিলো মই নাই এইটো মানুহক দেখাবই লাগিব যে হিউমেনিটি মই তাত হেডলাইন দি দিছো মোৰ ইনষ্টাত চাব পাৰে হিউমেনিটি ইজ ষ্টিল এলাইভ বুলি মানুহজনে কোৱা কথাখিনি তাতে আছে হেতুলে বহুত ট্ৰল হ'ল কিয় কাৰণ তেওঁ মুছলিম আছিল মই সুচি মই হিউমেন বিং এজন পাইছো বহুত ট্ৰল বহুত গালি খালো যে মই সাউদি আৰবিয়াৰ মুছলিম মানুহ এজনক এনেকৈ ভাল বুলি ক'লো what do you mean by humanity still alive আৰে মোৰ প্ৰেক্টিকেল এক্সপেৰিয়েন্স মই যেতিয়া বিপদত পৰিছো ফাৰ্স্ট মানুহজন আছিল পাকিস্তানী মুছলিম সেকেন্ড মানুহজন আছিল সাউদি আৰবিয়ান মুছলিম দুজন মুছলিম মানুহে মাজ মজিয়াত মোক হেল্প কৰিছে সেইখিনি মই মোক গালি পাৰিলে পাৰা কাৰণ আমি যেতিয়া মানুহ এটা বেয়া কওঁ
সেই মানুহটোক পাৰ্সনেলি তো আমি নাজানো আমি গোটে জাতিটোক বেয়া কৈ আছো কিয় কৈ আছো আমি নিজেও নাজানো সো সেই কাৰণে আই থিংক যেতিয়া নিজৰ প্ৰেক্টিকেল এক্সপেৰিয়েন্স নাই তেতিয়া লাগে মই একো ক'ব নোৱাৰিম আৰু মই কোৱাও নাই হেতু কাৰণে ট্ৰল হৈ আছে হৈ থাকক একো আৰু এনেকুৱা প্ৰুফ বহুতবাৰ পাইছো অকল সাউদি আৰবিয়াত নহয় তাৰ পিছত বহুত জায়গা তেনেকুৱা হৈছে হেখিনি টাইমত মই ট্ৰেভেল কৰি থাকোতে আমাৰ ইণ্ডিয়াত ৰেপ হল যোনজনী লেডি আহিছিল হাজবেণ্ডৰ লগত ৰাইডত স্পেইনৰ আছিল মই ভয় খাই গলো কাৰণ মই মানুহ ইণ্ডিয়ান হয় ফ্লেগখন লৈ মই সবকে ৰিপ্ৰেজেন্ট কৰি আছিলো যে আই এম ইণ্ডিয়ান হেতু টাইমত মই একচুৱেল শিৱৰ হৈছিলো যে যদি মোক বদলা লয় কাৰণ মইতো স্পেইন যাম যে আমাৰ ইণ্ডিয়ান ৰাইডাৰক এনেকুৱা হল হেনেকুৱা এটা ভয় হেই মোৰ তাতে সোমালে যে কিয় ইণ্ডিয়াত এইটো হৈছে why কাৰণ হে ছোৱালীজনীয়ে হাজবেণ্ডৰ লগত ৰাইড কৰিছে মইতো অকলে ঘূৰি ফুৰিছো মই বহুত ভয় খালো কাৰণ এনেকুৱা জায়গাত যাও ন যোনে ইংলিশো নাজানে বাকিটো বাদে দিও ইংলিশ ক'ব নাজানে কি প্ৰতিখুটো তোমাক ল'ব পাৰে হেতু বিয়াত ভয় খালো সো মাই বেক অফ মাইন্ড মোৰ কিন্তু সদায় ফিয়াৰ থাকিলে মই সেফ আছনে কিন্তু বিশ্বাস কৰে এটা বছৰ মই ৰাইড কৰিলো এদিনো মই ফিল নকৰিলো কোনো জায়গাত যে মই আনসেফ মোক 12:30 ৰাতি ৰাছিয়াত আছিলে ৰাছিয়াত ছোৱালীজনী মোক ৰিসিভ কৰিব আহিলে 12:30 বাইছে ৰাতি বাইকখন লৈ অকলে মই তাক খুদিব বিচাৰিছিলো যে ভয় লগা নাই নে আনসেফ ফিল কৰা নাই নে বিকজ মই ইণ্ডিয়ান হে কোৱেশ্চন কেটা মোৰ মনত আহিছিল কিন্তু ডিলিট হলো খুদিব নোৱাৰিলে কাৰণ জানো তেওঁলোকে চাগে বুজিয়ে নাপায় why I am unsafe কিবাটা কৈ দিব সো সেই বস্তুটো যদি আমি কেতিয়া ইণ্ডিয়াত কৰিব পাৰিম আই ডোন্ট নো মই কাৰণে সবকে ৰিকুৱেষ্ট কৰো প্লিজ মানুহ যেতিয়া বাহিৰৰ পৰা আহে সৰু এটা কাহিনী হওক ডাঙৰ এটা ষ্টৰী হওক বাট এখন আপুনি যদি লক পাইছে ইউ আৰ ৰিপ্ৰেজেন্টিং ইওৰ ওন ষ্টেট ইওৰ ওন কান্ট্ৰি ইয়েস আপুনি যদি আজি বেড বিহেভ কৰে মই কোৱা নাই ফৰেনাৰৰ লগত আজি যদি একদম নেইবাৰিং ষ্টেটৰ পৰা যদি আমাৰ তাত আহে মেঘালয়ৰ পৰা আহিলে অৰুণাচলৰ পৰা আহিলে আমি যদি ইয়াত বেড বিহেভ কৰো নহয় আমি অসমৰ বুলি ক'ব ইয়েস মীনাক্ষী বুলি নকয় অসমৰ বুলি অসমৰ ছোৱালী মহিলাজনী এনেকে কৰিছিল তেতিয়া আমাৰ বদলা এটা ল'ব বা আমি এনিমি বনি গলো আৰু লগতে এটা তোমাৰ হেৰি হয় অসমৰ মানুহবিলাক এনেকুৱাই সো নহয় এটো হয় ন মানুহে কান্ট্ৰিখনৰ নামটো মনত ৰাখে ৰিপ্ৰেজেন্ট কৰে ন নেক্সট মই এটোকে ৰিকুৱেষ্ট কৰিম বাহিৰা মানুহ জুনে আহে আপোনালোকে প্লিজ অলপমান খং উঠিলো ভদ্ৰতা বিহেভিয়াৰ যদি কৰে না আপুনি নিজৰ গোটে ষ্টেটখনক ৰক্ষা কৰি আছে কিন্তু আৰু আপুনি অলপমান যদি বেড বিহেভ কৰিছে আপুনি একদম পুৰা গোটে কান্ট্ৰি গোটে ষ্টেট গোটে নিজৰ জায়গা কৈছিলো আমাৰ পানিশমেন্ট নাই একদম আমাৰ পানিশমেন্ট নাই আৰু আমাৰ ইণ্ডিয়াৰ যিখিনি ল বহুত সফট ইমোশনাল বেচেৰা কি জানি প্ৰভোক হৈছিলে বেচেৰা কি ৰেপিষ্টকো বেচেৰা বনাই দিও ইমান লং টাৰ্ম লয় ইয়া এই যে বুলিয়াই দিয়ে সুৰৰ হাত কাটি দিয়ে আঙুলি কাটি দিয়ে দ্যাট ইজ দ্য পানিশমেন্ট এখন সিনেমাত এটা ডায়লগ আছিল এক্টৰজন মই পাহৰিছো মোস্ট প্ৰবাবলি ধৰ্মেন্দ্ৰ পুতেক সানি দেওল তাৰিখ obviously সানি দেওল ইয়েস তারিখ পে তারিখ এডভোকেট আছিলে তারিখ পে তারিখ বুলি এটা ডায়লগ আছিলে মই একদম দিমাগত থাকি গল ফটো চাইছিলো তেতিয়া এই বস্তুটো ইণ্ডিয়াত হয় আৰু তুমি চাবাচোন এটা কথা তোমালে আজি মোৰ এটা আৰ্গুমেন্ট হল খুব খং উঠিলে 24 আৱাৰ্ছত কমি যাবই খংটো ইট হিউমেন নেচাৰ কোন হ'বই গতিকে সেই মানুহজনলে এটা ঘটনা ঘটিলে আমাৰ যিমান খং উঠি থাকে তাৰ সবচলে কি পানিশমেন্ট পাওক না আমাৰ কোনো ফৰক নপৰে territorial India hetu jodi change hoy titia sage sab change hoye jabe punishment should be very strict exactly public ot mari die na manu public ot shoot kori die bele country only public or agot anguli kati die shoot korile daily crime hoy thake dhorna hoy candle march hoy Facebook live hoy hekini te hek hoy thake apuni aji Facebook ot kiba jodi koriu die apunar channel to delete hoy jabo new channel to delete koribo re ki koi etu block kori dibo block to koribo ato ki koi report mar okay 50 মান রিপোর্ট নাই দিব ওকে হেতু এটা রাস্তা হৈ গল ব্লগ বহুতখিনি নামি মন থাকে কিছুমান কাম কৰিবলে ভয় কৰে আৰু সোসাইটিৰ কথাটো আহি পৰে নিশ্চয় সোসাইটি ইজ মেইন আমাৰ কাৰণে সোসাইটি মেইন সোসাইটি বুলি ক'লে নেইবাৰ সোসাইটি ৰিলেটিভ সোসাইটি মানে নামঘৰৰ মন্দিৰত যিখিনি মহিলা লগ পায় এয়া হল সোসাইটি তেওঁলোকে কি ক'ব আৰু মই সৰুৰ পৰা হেতু বস্তু একচুয়ালি মই একদম দোকানে কিছুমানৰ কাৰণে মই দান কাটি কিছুমানৰ কাৰণে খুব বেয়া চলি কিছুমানৰ কাৰণে খুব বেয়া মা আমাৰ ফ্ৰেণ্ডশিপ একদম ভাল হ'ল সো মই হেবিলাক হেবু বস্তু গুৰুত্ব নিদিলো নিদিয়া কাৰণে মই মাকো প্ৰুফ কৰিব পাৰিলো যে তোমাৰ ছোৱালীজনী যদি কিবা এটা বেলেগ ধৰণে গৈছিলে আজি গুটে এন্টায়াৰ ওয়াৰ্ল্ডৰ কাৰণে এটা প্ৰাইড লৈ আহিছে ইয়েস সো ইউ শুড বি অলসো প্ৰাউড তেওঁলোকে যেতিয়া আমাৰ যিমানখিনি মিডিয়া মানুহ কৈছে আইতা আপুনি কিন্তু বহুত প্ৰাউড ফিল কৰিছে সগে ন আপোনাৰ ছোৱালীক লৈ প্ৰাউডৰ বেকত মাৰ যিখিনি কাম পকাইছিলে ফ্যামিলি ৰিলেটিভছ নেইবাৰ মাৰ কৰিছে কিন্তু হেতু কাৰণে মই বিচাৰো এতিয়া মাক দেখি কি জানি আৰু বেলেগ ইয়েস মা
সাপোর্ট দিয়ে নিজৰ ছোৱালীক যে বুৱাৰী হয় ছোৱালী হয় সবৰ ৰেসপন্সিবিলিটি আছে সো আমি মেচুৰড মানুহ হয় আমাক ক'ব নালাগে যে আমি কিবা কৰিব লাগিব এটো কৰিব না যে এটো কৰিব লাগে এটো কৰিব না আমি মেচুৰ ইনাফ আমাৰ লাইফত যে আমি ডিসিশন ল'ব পাৰো হ'ব পাৰে কেতিয়াবা ভুল আৰু কেতিয়াবা ৰাইট বাট তেনেকে আমি শিকিম আৰু সমাজকো শিকাই যাম আজি মানুহে কয় মোৰ পৰা মোটিভেট হৈছে মোৰ এক্সাম্পল হিচাপে ল'বলৈ চেষ্টা কৰি আছে হেতুতকে কি ডাঙৰ কথা হ'ব পাৰে মই এচিভ কৰিলো মানুহে কয় তুমি কি এচিভ কৰিলা এইটো এচিভ কৰিলো যে কোনোবাই আজিকালি এক্সাম্পল দিয়ে মিনাক্ষীক চোৱা গৈছিলে যে অকলে বৰফটো তাই যুজিছিলে অকলে আছিলে যেতিয়া এক্সিডেন্ট হৈছিলে মোৰ এক্সিডেন্ট হৈছিল আৰু সাউদি আৰবিয়া হৈ গ'ল তাৰ পিছত আৰু সদায় কিবা কিবি ডিফিকাল্ট চলি আছিলে সাউদি আৰবিয়াৰ পিছত মই ইৰাণ আহিব লগা হ'ল ইৰাণত মহিলা বাইক চলোৱা এলাউড নহয় কিন্তু মই যেটো মই কৈছিলো মই এৰেষ্ট নহতো তেতিয়া কৈছে কি নাই বিকজ ইউ আৰ এ ফৰেনাৰ আপুনি পাৰিব মই যেতিয়া চলালো গুটে মহিলাখিনি আগৰি একদম মুখ মানে যেন মাথাতে উঠাব মানে আচৰিত কথা পাছফালে বহি বাইকত যাব পাৰে আগফালে বহি চলাব নোৱাৰে হেটো এটা ৰুল সো তেওঁলোকে সদায় তেওঁলোকৰ পাছফালে কিন্তু যোনটো চলোৱাৰ এটা নিচা মই যোনটো আমি ফিল কৰো হেটো তেওঁলোকে ফিল কৰিব নোৱাৰে অকল ট্ৰেকত যাব পাৰে ৰেজিষ্টাৰ্ড ট্ৰেক কিছুমান আছে ঠাই কিছুমান আছে যত তেওঁলোকে প্ৰফেশনালি এটা লাইসেন্স উলিয়াব লাগে টু ৰাইড আ বাইক সেই জায়গাখিনিৰ কাৰণে দে ক্যানট ৰাইড অন ৰোড তেতিয়া মই যেতিয়া তেওঁলোকে ফাইট কৰি আছিল গুটে গভৰ্নমেন্টৰ এগেইনষ্টত গুটে মহিলাখিনি যে আমাক অলপ ফ্ৰীডম লাগে টু ডু সামথিং ইন आवर লাইফ তাৰ পিছত মই এজ এক্সাম্পল গৈ ওলাইছিলো যে এই মহিলাজনী ইণ্ডিয়াৰ পৰা আহিছে ইয়ালৈকে অকলে and she is safe so hetu bostu moi example hob parisilu teulukor karone so Iran was nice for me Iran gol Iranor pasot moi golo Armenia pa Georgia Armenia eta incident hol moi jetia ulai ahilu ulai ahar pasot koduli hoi gol tate Iran Armenia mo khumabo dia nasile motorcycle khon teuluke koise motorcycle khon ami hon carnet carry koru pass koribo karone it's like a passport for the vehicle koise ebu carnet Armenia nosole you cannot I said so now what to do show some way kiba to rasta dia karon moi jabo lebo next country khonole moi Armenia par hoboi lebo buji na pae eta English word buji na pae ebu bujante translator use korte hoi gol andhar ar he jaga khini gutte paharor majot eta just deserted type rocky mountains asile tar majot duta ghor eta hol Armenia's check post ar efale Iranor check post tate ar ekoi nasile andhar hoi gol andhar mo solai bhoy koru karon tate বাগসা উলোৱা পাহাৰ দা মানে আৰু অলপমান আগত গলে স্নো আছিল সো মই আন্ধাৰে মুন্ধাৰে মই বাঘৰ ওচৰত যাব নোৱাৰো কি কৰা যায় কিবাকে পাৰমিট দিলে কাগজ এখন উলিয়ালে অলপমান কিবা কিবি পেমেন্ট কৰিব লগা হল স্পেশাল পাৰমিট দিলে টু টেক দা ভেহিকল হল আৰু হেকিনি উলালো এতিয়া মই তাত ৰাতি থাকিবই লাগিব তাৰ পিছত দেখিছো কাৰণ যেটো ইৰাণত এলকহল ব্যান্ড হয় ইৰাণত কোনো এলকহল টাইপৰ কোনো বস্তু নাই সেই কাৰণে আৰ্মেনিয়াত ঠিক বৰ্ডাৰতে সবে এলকহল খাই আছে তামনে তাৰ পিছত যেতিয়া আৰ্মেনিয়াত হুমাই বৰ্ডাৰ দেখিছো একদম সোলজাৰ্স বিলাক এই মস্ত হিউজ প্ৰকাণ্ড মানুহ একদম পুৰা বিয়াৰ পাৰ্টি চলি আছে মই ভালো এতিয়া কি কৰা যায় ইয়াতে আৰু আকৌ কৈছো যেটো ইন্ডিয়ান ভয় এটা আছে সেফ হয় নে মই দেখিনি ইয়াত কোনো এজনী মহিলা নাই যিখিনি আছিল বাছত আছিল আৰ্মেনিয়াৰ পৰা ইৰাণ গৈ আছিল সেইখিনি লাহে লাহে বাছে যাহা বন্ধ হৈ গল কাৰণ ৰাতি হৈ গল ঘৰলৈ যাব এতিয়া মই কলো এতিয়া মই কি কৰা যায় এটা ইয়াং লৰা দেখিলো তাক মই ব্ৰাদাৰ বুলি মাতিলো যে প্লিজ কিবাকে মোক এটা হোমষ্টে এটা দিয়া আই নিড টু ষ্টে ওভাৰনাইট ইয়াতে মই কবাত থাকি দিম মোক কিবা এটা কাবাৰ ঘৰত হলে মোক হোমষ্টে দিয়া তেতিয়া হি কলে যে এটা আঙ্কল আছে তেওঁ কি জানি ৰাখিব পাৰে গলো তেওঁৰ লগত মই কিন্তু একদম আমাৰ সেই ৰেইনকোট এটা আছে নহয় ইখিনিলে পুৰা ৰেইনকোটৰ টুপিটো পিন্ধি মুখত কাপোৰ বান্ধা গম নাপাই যাতে মই ছোৱালী হয় হেনেকে খুজ কৰিছো লৰটোৰ লগত লৰটো মোৰ মাতটোত গম পাইছে যে মই ফিমেল হয় তেনেকে গৈ আঙ্কলজনে দিলে ৰুম মানে এটা ঘৰ মানে এটা ৰুম টয়লেট দ্যাটস ইট আৰু একো নাই গুটে পাহাৰৰ মাজত এনেকা সৰু এটা কিবা এটা ঘৰ গুটে তাৰ ওচৰত ট্ৰাকবোৰ পাৰ্ক হৈ আছে আৰু ট্ৰাক ড্ৰাইভাৰবোৰ ক'ত আছে মই নাজানো কাৰণ পুৰা আন্ধাৰ একো দেখা নাপায় ট্ৰাক মানে এইবোৰ ট্ৰাকৰ সাইজ মই কোনো মই জিন্দগীত মই ইণ্ডিয়াত দেখা নাই ইমান ডাঙৰ ট্ৰাকস সো গুটে ট্ৰাক পাৰ্ক হৈছে এটা টিকুলু এটা ঘৰ চাবিটো মোক দিকেনে কৈছে পইচা এতিয়াই দি দিয়া কোনো ব্ৰেকফাষ্ট নাই কোনো লাঞ্চ ডিনাৰ একো নাই জাস্ট ইউ উইল গেট টু স্লিপ আৰু তাতে কিন্তু টেপৰ পানী খাই দে তাত কোনো ফিল্টাৰ নাই সো পানীৰ বটল মোক দিয়া নাই মই খুদিলো ওয়াটাৰ বুজাইছো কৈছে টেপটো খুল আৰু খা এনেকুৱা টাইপ ওকে সো হেতু আসলে স্টোৰী তেনেকে ঘৰটো ললো মই তেতিয়া ভাবিছো চাবি দিছে এপাত আৰু তো দুপাত চাবি থাকিব তিনি পাত এটা তলত তিনি পাত চাবি থাকে কৈছো ৰাতি যদি কোনোবা আহি যায় ইন্ডিয়ান মেন্টালিটি ইয়েস গুটে ৰাতি মই হেতু ভৰাতে ভাই কোনোবা যদি আহি যায় কাৰণ হেতু একদম ৰাস্তাৰ ওচৰত টিকলু এটা ঘৰ গুটেখন পাহাৰ আৰু এখোপা ট্ৰাকস আছে ট্ৰাক ড্ৰাইভাৰ ক'ত আছে ক'ত হৈছে মই একো নাজানো মই খালি ভাবিছো কি কৰা যায় এটা কি কৰে গুটে ৰাতি মই কোনো মানে আন্ধাৰৰ পৰা পোহৰ হোৱাৰ লগে লগে বাইক লৈ পলাম যাবা
সেইটো আৰ্মেনিয়াৰ ফাৰ্ষ্ট এক্সপেৰিয়েন্স আছিল বাট মানিব লাগিব কোনো ডিস্টাৰবেন্স নাই কোনো হাল্লা বুল্লা নাই মই তেনেকে ডিনাৰ কৰিব ৰাতি উলাব লগা হল সেম মুখত কাপোৰ বান্ধিছো ৰেইনকটৰ টুপিটো খিনিলৈকে ঢাকিছো যাতে চকু দেখা নাপায় মানুহে লাউড কইলা হা ডিনাৰ বাহিৰত এখন দোকান আছিল তাছত একো বুজি নাপায় চিকেন বুলি কওঁতে এনেকে ফটোখন দেখাইছো এনেকে আঙুলি দি দেখাই যে চিকেনটো দিয়া তাছতে দুটা দি নাটো না মুৰ্গী তাৰমানে এই মস্ত টুকুৰা এটা হতে খুৱাই দিয়ে ওভেনত সেইটো দিছে উলিয়াই খোৱা এতিয়া মস না ডাইল আমি এটা ড্রাই বস্তু খালে কিবা এটাটো লাগে কোক এটা লৈছো মস কোক এটা দিয়া চিকেনটোকে সুবাই ধাম ধুম মানে ইট ওয়াজ সো ড্রাই এসে গিলো নহলে মৰি বাইক চলাবলৈ আছে নেক্সট ডে হেতু কোনো এটা খাই হেই রুমটোলে যে জুৱা ডিসটেন্সটো মই জীৱনত নাপাহৰো একদম মতা মানুহ নিছে এনেকে ঠাক 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 তলা লগাইছো ভাই ৰাতিপুৱা প্লিজ জলদি পোৱা লাইট অন কৰা নাই ভিতৰত যদি গম নাপায় সাউন্ড একদম মিউট যদি গমে নাপায় কোনোবা আছে ভিতৰত আই ওয়াজ সো কোয়াইট ৰাতিপুৱা হলগে ফুট বাট ইট ওয়াজ সেফ দেন আৰ্মেনিয়া পৰা জৰ্জিয়া গলো আধা ৰাস্তাত হৈ গল স্নো ধুমুহা বাইক সিটিকাই লৈ গল মই বাইকে লাগে যে সিটিকি গৈ গাড়ী এখন আহি আছে মই হলো আজি মোৰ লাষ্ট ডে মই ভগৱানক প্ৰে কৰিছো মোক উঠাই নিয়া এক্সিডেন্ট নকৰিবা একে ডাইৰেক্ট নিবা লগত আৰু বাট এই আশীৰ্বাদ একদম বাইক জাগাত ঘুৰি গল নিজে ষ্টপ হৈ গল আই ডোন্ট নো হাউ বাসি গলো মই লোকাল মানুহ বিলাকে দুজন আহিলে আকৌ দুজন আহিলে হেনেকে কোনো বৰষুণটো কেনেকে হয় মানে বহুত টুকুৰা একদম এনেকে আহিছে একদম পাথৰ মাৰিলে যোনটো ফিল হয় ধাৰ 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 তেনেকে আহিছে ষ্টৰ্ম ইট ওয়াজ নো স্নোফল নহয় মানে ষ্টৰ্ম একদম মাৰিছে ষ্টৰ্ম দি ঢাক খাই গল মোৰ বাইকখন ঢাক খাই গৈছিলে কাৰণে মই চিঞৰি কাটিছো তাতে মোৰ ভিডিঅ' আছে আই ওয়াজ স্ক্ৰিমিং যে নাও হোৱাট শুড আই ডু কাৰণ অকমানি ৰাস্তাখন অলৰেডি কলাৰ পৰা বগা হৈ গৈছিলে বৰফৰ কাৰণে মোৰ বাইকখন এনেকে ঢৌ বনি গৈছিলে স্নো দি মই দেখা নাপাব ন এটা পাথৰে হয় নে বাইকে হয় নে মানুহে হয় মানুহটো খুন্দিয়াই থৈ গুচি যাব কাৰণ সব পলাই আছিলে পাহাৰৰ পৰা ইট ওয়াজ আ মাউন্টেইন আসলে মোক এনেকে দেখাইছে মানে নাযাবা হেফালে নাযাবা এনেকে দেখাইছে ইংলিশ ক'ব নোৱাৰে সো মই বাইকখন যে ঘুৰাম কেনেকে ঘুৰাম ইমান বৰফ মোৰ টায়াৰ বাইকখন টানিলে বাইকখন ডাল নাখাই গুচি যায় এনেকে স্লিপ মাৰি কাৰণ স্নো কোনো মতে দুজন তিনজন মানুহ নামিলে কোনো মতে ৰখালে বাইকখন কোনো মতে ঘুৰালে তাৰ পিছতে ৰেস্কিউ কৰিবলৈ এম্বাসিৰ পৰা মানুহ আহিলে কাৰণ সেই এম্বাসিৰ কনসুলেটৰ ঘৰতে মই গেষ্ট হিচাপে আছিলো কাৰণ মই হোটেলত থকা নাই মই মানুহৰ ঘৰে ঘৰে থাকি আহিছো কাৰণ মোক মই এইটো আছিলে যে মানুহৰ ঘৰত থাকিব পাৰিলে মই হোটেলৰ খৰচটো বাচিব মানুহৰ ঘৰত থাকিলে মই ডিনাৰ খাবলৈ পাম প্লাস তুমি মানুহৰ ঘৰত থাকিলে কথা পাতিলে যিয়ে নহওক যেনেকৈ নুবুজা তোমাৰ পিছত ভাল লাগিব ৰাইট হেতু হয় হেতু ব্ৰাদাৰহুড সিস্টাৰহুড মই এতিয়াও আছে হেতু একৰাতি গোল ডাউন কেছ নহয় মোৰ বেষ্ট ফ্ৰেন্ড মোৰ ব্ৰাদাৰ মোৰ সিস্টাৰ সব হৈ গৈছে এতিয়া ধেৰ মেছেজ আহি থাকে ভাল লাগে মই বহুত হ্যাপি এটো লৈ কেনে আই থিংক মানুহ ট্ৰেভেল কৰিলে তেনেকে লোকেলৰ লগত ইন্টাৰেকশন কৰিব লাগে এনিৱেজ থাকাকে হওক বা মই বাসে ট্ৰেইনে 2 টাইমছ ভিজিট কৰিছো এন্টাৰ আসাম কৰিমগঞ্জ কিছুমান আছে আৰু যাওঁতে মই ফেসবুক ফ্ৰেণ্ডৰ যোগেদি কৰবাত যাম বুলি ষ্টেটাস দিলো বঢ়িয়া তেনেকে যায় তাই মানে মই তোমাৰ মিডল ক্লাস ফ্যামিলি পুৱাৰ ফ্যামিলি ঘৰত গুচি যাও বহুত আপ্যায়ন পাও এটা খাদ্যভাগ হৈ আছিল খাদ্যভাগ গৈছো প্ৰথম খাদ্যভাগ মই ট্ৰেইনত গৈ পেলাই নামিছোগে সৰুপেটাত নামি পেলাই ষ্টেচনৰ পৰা নামিছো মোৰ ফ্ৰেণ্ড এজনে ফোন কৰিছে ৰৈ থাকা মই গৈছো ফ্ৰেণ্ডজন গাড়ী লৈ আহিছে মোৰ লগত আৰু এজনী ফোনতে গৈছিলে কৰ্দৈগুৰি গণকপাৰালে গাড়ীত আমাৰ দুজনী কৰ্দৈগুৰি গণকপাৰাত আছে গণকপাৰাত তোমাৰ এখন এঘৰ মানুহ আছে মানুহ ঘৰৰ মানুহজন আবাহন হেনুল ইতিহাস থিয়েটাৰৰ কাম থকা অভিনেতা তাৰক দাস আৰু তেওঁৰ ৱাইফ ফুলুপ্ৰভা দাস অসমৰ বিজেপি জগতত দবদপাই থকা 70s-80s তেওঁলোকে মোক বাইক ভণ্টি পাতি লৈছে তেওঁলোকৰ ঘৰত সোমালো তাৰপিছত তেওঁলোকৰ ঘৰৰ পৰা মই ই ৰিক্সা লৈ পেলাই সাহিত্য সভা গলো সাহিত্য সভাত ৱেট কৰি আছে দুজনীমান কলেজ ইউনিভাৰ্চিটি পৰা ফ্ৰেণ্ড মোৰ একদম তাৰমানে এক্সাইটেড হেৰি দদুচিবাক লগ পাম আৰু সাহিত্য সভালৈ গলো পাঠশালাৰ পৰা এজনী ছোৱালীয়ে ক'লে বুজাই আছে বা পাঠশালা আমাৰ ঘৰৰ ওচৰতে বুলি ক'লে তাই ক'লে আপুনি পাঠশালাৰ পৰা কদমতললৈ আহক সুধিলো মই বাছত যে গুৱাহাটীলৈ যোৱা ৰাস্তাৰে কদমতল পাই নে বোলে পায় এফালে মুগা মেখেলা চাদৰ পিন্ধি আছো কদমতললৈ আহিলো কদমতলত নামিলো তাৰপিছত তাই ক'লে বা বোলে আমাৰ ঘৰ বাক্সা মুছলপুৰত বোলো মনত ভাবিলো মই আছো তোমাৰ কদমতল মানে গুৱাহাটী ৰাস্তাত ইয়াৰ পৰা গুৱাহাটীলৈ 90 কিলোমিটাৰ কদমতল মানে বাক্সা ডিস্ট্ৰিক্ট যাব লাগিব মুছলপুৰলৈ ওকে তাকলে আৰু বাইদেউ 18 কিলোমিটাৰ মই তাই ক'লো তাই গ'লে 18 কিলোমিটাৰ গ'লে মই 5:30 পাওঁগে আৰু মই 6টা বজাত ট্ৰেইনখন ধৰিব নোৱাৰিম তাই ক'লো ভণ্টি চোৱা মই তুমি কওঁতে ভাবিছিলো কদমতলৰ ওচৰতে ঘৰটো হ'ব ইমান লং ডিষ্টেন্স মই যাব নোৱাৰিম আৰু আজি মোৰ বিশেষ কাম আছে কাইলৈ গুৱাহাটী
এই বহু ভণ্টিজনী অফিচ আছে তুমি বিয়া পাবা নিবা মই কৈ দিম ইমানটো ডিষ্টেন্স গম পোৱা নাছিলো খুব পলাইটলি খংঠা নাই কি তাই বহুত মানে হেঁপাহ কৈছিলে ইটছ অকে মই ডাইৰেক্ট তোমাৰ ঘৰলৈ আহিম দুদিন থাকিম যাম কিন্তু যিটো ইম্পচিবল সেইটো মই একচেপ্ট নকৰো তাৰপিছত সেইখিনিৰ পৰা গুৱাহাটীলৈ বাইক গুচি আহিছো এণ্টায়াৰ অসমত বহুত মানুহ আছে তুমি বাইক লৈ না কেতিয়া মোৰ লগত ওলাবা আৰু সেইবিলাকৰ ঘৰলৈ গ'লে যিটো আপ্যায়ন খোৱা বোৱাটো ধৰাই নাই দিনটো ধৰাই নাই সেইটো ধৰাই নাই বেগত তোমাৰ চাউল চব্জি গৰু ছাগলী আহিবলৈ বাকী থাকে দেখিলা কুকুৰালৈকে আহিছো কি জিন্দা কুকুৰা বান্ধি পেলাই মোনা বস্তু বাগজানত মই ইমান নিয়াৰেষ্টৰ পৰা জুই কুৰা কভাৰ কৰিছো মোৰ ডাৰ্ক স্কিন হৈ গৈছিলে যোৰহাটটো বাগজান বাইকত গৈছো বেলেগে চলাইছিলে মই পিছত গৈছো যোৰহাটটো বাগজান বাইকত গৈছো ৰাস্তাত বাইকজানটো সদিয়া বাগজানত তোমাৰ যেতিয়া মই জুই কভাৰ কৰিছো মৰাণ ট্ৰেডিশনেল ড্ৰেছ পিন্ধি গৈছো তাৰ লোকেল মানুহে ক'লে তাত এতিয়া জাৰ্নেলিষ্ট যাব নিদিয়ে পুলিচ অল ৰাইট জাৰ্নেলিষ্ট বনি নাযাওঁ আপোনালোকৰ ইয়াত মটকৰ কি ড্ৰেছ পিন্ধে মেখেলা চাদৰ বাগজানৰ মহিলাই কি ড্ৰেছ পিন্ধে ট্ৰেডিশনেল ড্ৰেছ সেইবোৰ দিয়ক সেইবোৰ পিন্ধিলো একদম বাগজানৰ জুই কুৰা কাষলৈ সি লৈ গৈছে খৰি বিচাৰি থাক খৰি কুৰা বান্ধিছো ইণ্টাৰেষ্টিং খৰি বান্ধিছো একদম হেতৰ ট্ৰেডিশনেল ড্ৰেছত দুটামান শব্দ শিকাই দে থেংক ইউ তাৰপিছত তাক দুটামান লাইন বনাই দে মুখস্থ কৰিছো ৰাতি সেইবিলাক কৰিলো একদম বাগজানত খৰি বিচাৰি বোকাত সোমাই গৰু বিচাৰি খৰি বিচাৰি একদম নিয়াৰেষ্টত গৈছো মোৰ একদম ডাৰ্ক স্কিন হৈ গৈছিলে তাত গৈ পেলাই ওলাই আহিছো কভাৰ কৰিছো ওচৰৰ পৰা যাৰ ঘৰত আছিলো ওলাই আহিছো ওলাই অহাৰ পিছত তাৰ ঘৰত সোমাইছো সি কৈছে বাইদেউ আপুনি যে জাৰ্নেলিষ্ট বাগজান কভাৰ কৰিছে ইতিমধ্যে তেওঁলোকে গম পাইছে ইমিডিয়েট বাগজানৰ পৰা ওলাই যাওক ঠিক আছে বাগজানৰ পৰা ওলাই যোৱা মেইন টাউনলৈ উঠা ৰাস্তাটোত সন্ধিয়া বাঘ আৰু হাতীৰ আক্ৰমণ তাৰপাছত দীপক নামৰ ভাইটিটো গৈছিলে মোৰ মৰঙীৰ পৰা সি কৈছে বাইদেউ আপুনি মোক টেপা মাৰি ধৰক বাইক মই চলাম কাৰণ আৰু মই লগত যাওঁতে 4টামান চাৰ্ট 5টামান টুপি বেলেগ বেলেগ পলিথিনত লগত গৈ আছো ৰাইডিং কৰি থাকোতে মই ড্ৰেছ সলাইছো ঠিক বুজিছো তই কৈ বাইক চলা চাৰ্ট সলাইছো টুপি সলাইছো বেলেগ কিবা কৰিছো ছোৱালী টাইপ গৈছো এনেকে বহিছো বাঘৰ গোন্ধ পাইছো দুইফালে বাঘজনৰ ভয়ংকৰ হাবি একদম বাঘৰ গোন্ধ আহিছে সি কৈছে বা মই বুজবা হৈ গৈছে মোৰ সি কৈছে বা বাইক চলোৱা তুমি মোৰ ওপৰত ফেথ ৰাখা ন সি ফেদা হৈ গৈছে বা কপিছো বাইদেউ তুমি গাড়ী চলাবানে মই পিঠিত নে তোমাক পেলাই থৈ যাম ইয়াত তুমি বাইক চলোৱা আৰু গৈ আছো সদিয়াৰ ফালে গৈ আছো কণ্টিনিউ পিছফালে গাড়ী ফলো অইলৰ গাড়ী বাগজানৰ ৰিফাইনাৰী অইলৰ গাড়ী চুট কৰি দিব আমাক তাৰমানে কাৰণ মই বাগজান তেল খাদৰ যিটো উইকনেছৰ কাৰণে তেলটো হৈছিলে জ্বলাটো সেইটো কালেকশ্যন কৰিছিলো সেই খবৰটো তেওঁলোকে গম পাই গ'ল বুজিলা মই বাঘৰ গোন্ধ পাই সি গৈয়ে থাকিলে মই বোলো চাৰিআলিত গাড়ী ৰখাবা মই তাত আকৌ ড্ৰেছ সলাম টুপি সলাম লেডিজ টাইপত বহিম শাৰী পিন্ধিম তুমি হেৰি কৰিবা চাহ খাম যাৰ ঘৰত আছিলো বাগজানত মৰাণ মতক মানে জনগোষ্ঠীখিনি বেছি আছে তেওঁলোকে মোক সেৱা কৰি তেওঁলোকৰ বিবাহত যিযোৰ পোচাক পিন্ধে সেইযোৰ পোচাক মোক তেওঁলোকে উপহাৰ দিছে সেৱা কৰি মানে যথেষ্ট আপ্যায়নে দিছে গামোচা ডিঙি ভৰ্তি বাগজানত মোৰ চাহ খাইছো শাৰী পিন্ধিছো একদম বেহেঞ্জি খাইছত গাড়ীত বহিছো বাইকত হল নাইট বাইক চলাই চাগে 1টামান বজাত সদিয়া পাইছো দে একদম এতিয়া নাম কব লাগিব সদিয়াত মোক ওয়েলকাম কৰিছে বলৰাম গগৈ সদিয়াত মোক ওয়েলকাম কৰিছে সীমান্ত নেওগ সদিয়াত মোক ওয়েলকাম কৰিছে মনজিলে আৰু এজনৰ নাম বিশেষ কাৰণত মই নকওঁ সদিয়াত বলৰামহতে ওয়েলকাম কৰিছে প্ৰায় 2টামান বজাত ৰাতি গোটেই ৰাতি কিন্তু সেই গাড়ীকেইখনে বহুত ফলো কৰিলে হয়নে নেম প্লেট ফলো কৰিছে কিন্তু পিছফালৰ মানুহ যদি হাৰি দেখিছে ভাবিলে তাইক ক'ত পেলাই থৈ গ'ল আগতো ধৰি লাভ নাই কাৰণ অইলত কভাৰ কৰা মানুহজনী মই বুজিছো গতিকে পিছৰ চিটতে বহিব সেইজনী যেতিয়া বাইকখন একেখনেই আছে সেই মানুহজনী সি ক'ৰবাত থৈ গ'ল সিমানখিনি মোক কেলকুলেশ্যন কৰি তাত গৈ পালোগৈ গা ধুইছো একদম ধুনীয়াকে মইতো জানো একো নহয় তাৰমানে মই কভাৰ আপ কৰিব পাৰিম বুলি মই কনফিডেণ্ট মাই গড Amazing, huh? Georgia সোমালো কোনোমতে জৰ্জিয়াৰ পৰা টাৰ্কি ষ্টাৰ্ট হৈ গ'ল টাৰ্কিত যেতিয়া সোমালো তাৰ পাছত বুলগেৰিয়া তেনেকে গোটেই ইউৰোপ কাণ্ট্ৰি কমপ্লিট কৰিলো ইউৰোপ কৰাৰ পাছত মই ইউকে গ'লো ইউকেত গোটেই অসমীয়া মানুহখিনি যিমানখিনি অসমীয়া ইউকে আছে সকলোৱে ক্ৰাউড ফাণ্ডিং কৰিলে কাৰণ মোৰ যিহেতু চবেই জানে মই উইদাউট স্পন্সৰ ট্ৰেভেল কৰিছিলো সো এই গোটেইখিনি ট্ৰেভেল আপোনালোকে যদি ভাবিব পাৰে মীনাক্ষী চাগে বহুত পইচা আছে ৱৰ্ল্ড ৰাইড কৰি আহিছে কিন্তু মই এটা ক্লিয়াৰ কৰিব বিচাৰিছো মোৰ কোনো স্পন্সৰ নাছিলে কোনো কোম্পানী কোনো পইচা দিয়া নাই কোনো ফালে পইচা দিয়া নাই একদম নৰ্মাল মানুহ বিলাকে ক্ৰাউড ফাণ্ডিং কৰি দিছিলে
আমাৰ গুৱাহাটীত মই যোৱা সময় ক্ৰাউড ফান্ডিঙত অলপ পইচা পাইছিলো অন দা ৱে যিমান কেইখন কাণ্ট্ৰিত গৈ পাইছো তেওঁলোকে অলপ অলপকে ক্ৰাউড ফান্ডিং কৰিছে নহলে বা মোক হোটেলৰ খৰচটো দি দিছে তেনেকে খাবলৈ পেকিং কৰি দিছে তেনেকে পইচা বসাই মই কোনোমতে ইউকে গলো ইউকে খিনি মানুহখিনি এন্টায়াৰ কৈছে যে আমি 30-40 ইয়াৰ্স ইউকেত আছো এজনী অসমীয়া মহিলা মোটৰসাইকেল ইণ্ডিয়ান ৰেজিষ্টাৰ্ড অসম জয়াই অসম লিখা মোটৰসাইকেলখন আমাৰ চুতালত আজি আহি পহি আমাৰ এটো কৰ্তব্য যে তাই যাতে পকেটৰ হাত নিদিয়ে সো হেতু কাৰণে তেওঁলোকে ক্ৰাউড ফান্ডিং কৰিলে বহুতখিনি যথেষ্ট পইচা 3 লাখতকৈ ওপৰ পইচা গুট খালে ইউকেট আৰু হেই পইচা হোৱা কাৰণে মোৰ মাজতে ভিসা শেষ হৈ গৈছিল চেঞ্জেন ভিসা মোৰ 4 মান্থৰ আছিল চেঞ্জেন ভিসা মোৰ আকো লাগিলে কাৰণ মই বহুত টাইম ইউৰোপত আছিল এতিয়া সেকেন্ড টাইম মই সবে মানে মিনিষ্ট্ৰি অফ এক্সটাৰ্নাল এফেয়াৰ কৈছিল যে অন দা ৱেতে হৈ যাব যেনেকে ইউৰোপতো হৈ যাব বুলি ভাবিলো আৰু তেওঁলোকে ক'লে ইউকেটো হৈ যাব যদি ইউৰোপত নহয় সো ইউকে মোৰ ইউৰোপত নহল এক্সটেনশন ইউকে গৈ পালো ইউকেটো নহল সো মই তেতিয়া ইন্ডিয়া আহিব লগা হল একদম সাডেন কাৰণ মই ভিসা লাগিব হেই যে ক্ৰাউড ফান্ডিং পইচাখিনি হল হেতু কাৰণে 48 আৱাৰ্ছত সেকেন্ড চেঞ্জেন ভিসা পাইছো মই লন্ডন টু কলকাতা কলকাতা টু লন্ডন টিকেট কৰিব পাৰিছো সো হেই যদি ক্ৰাউড ফান্ডিংৰ পইচাখিনি নহলে হয় আজি মোৰ ৰাইট কমপ্লিট নহলে হয় আৰু মালিয়ালি মানুহে বহুত হেল্প কৰিছে পাঞ্জাবী মানুহে বহুত হেল্প কৰিছে এন্ড তাৰে লোকেল এভৰি কান্ট্ৰি মোৰ কান্ট্ৰিৰ নাম ললে তো এটা 64 কান্ট্ৰিবোৰ ক'ব পাৰিম 64 কান্ট্ৰিৰ লোকেল মানুহে মোক হেল্প কৰিছে বাইকিং কমিউনিটি সবে ক্ৰাউড ফান্ডিং কৰি মই কোনোমতে এটো ৰাইট কমপ্লিট কৰিছো ইউকেত মই যেতিয়া গৈছো মোৰ কাৰণে মোৰ বাইকখন দেখি পেপা মহৰ সিংৰ পেপা দি মোক ওয়েলকাম কৰিছে ফুল বজাইছে বিহু নাচিছে বাপৰে মানুহ কান্দি দিছে মোৰ নাম্বাৰ প্লেট দেখা পাই জয় এখন মোৰ মানে সুমা খাইছে মোৰ বাইকখনত মানে হেই ইমোশন খিনি যিখিনি অসমীয়া বাহিৰত আছে তেওঁলোকে ভালকে বুজি পাই সাগে আৰু মানে হাঁহৰ মাংসৰ পৰা আৰম্ভ কৰি খাৰৰ পৰা আৰম্ভ কৰি বিলাহীৰ আমাৰ টেঙা জুলৰ পৰা আৰম্ভ কৰি এভৰিথিং মানে মিনাক্ষী বাস খোৱা যোনটো আদৰ পাইছো হেতু মানে মই এখবাৰ কলেও মোৰ মানে হুটা নপলাই যিখিনি মোৰ দাদা বা বো বহুত হৈ গৈছে ৰিলেশনস বহুত মোৰ বেষ্ট ফ্ৰেন্ড মোৰ ভন্টি বহুত হৈছে তাতে সো তেনেকুৱা এটা মেমৰি ইউকেৰ পৰা ওলোৱাৰ পাছত মই গলো নৰ্থ কেপ নৰৱে নৰ্থ কেপ দ্যাট ইজ দ্য লাষ্ট ল্যান্ড টু দ্য নৰ্থ আপুনি গ্লোবখন খুলি চাব নৰ্থৰ এটা ল্যান্ড আছে মাটিৰ টুকুৰা দ্যাট ইজ নৰ্থ কেপ মই জানা নাছিলো জিওগ্ৰাফি মান ভাল নহয় সো মই যেতিয়া নৰৱে গলো তেতিয়া মানে কৈছে যে নৰ্থ কেপত নোযোৱা কিয় মই কৈছো মই যামেই তাত যদি ৰাস্তা আছে কৈছে খালি অকলে যাব নোৱাৰা পৰি যাবা হেন যাবা তেন যাবা মোক দেখা যাব এইখিনি অহাটো মোৰ হেৰি নাছিলে ন একো গাছ নাছিলে যি হ'ব দেখা যাব হেইটো ভাবিয়েটো উলাই গলো যি হ'ব দেখা যাব গৈ থাকা গৈ নৰ্থ কেপ গৈ পালো নৰ্থ কেপত যেতিয়া মই গলো তাতে মানে নৰ্থ কেপত এটা হল যাদু ইন সেন্স মিৰাকল এটা হল যেতিয়া নৰ্থ কেপত গৈ পালো সদায় আপুনি চাব কিবা এটা জায়গা যেতিয়া যায় তাতে এটা সিম্বলিক বস্তু থাকে যত আমি ফটো উঠি আহো ঠিক তেনেকে নৰ্থ কেপত এটা গ্লোব আছে যত লিখা আছে দিস ইজ নৰ্থ কেপ মই যেতিয়া গৈছো প্ৰুফ কি আছে যেতিয়ালৈকে মই তাত ফটোখন নাপাও গৈ পালো ঠিকে ফটোখনটো লাগিব সো তেওঁলোকৰ বুদ্ধি কৰিছে ফটোখন লোৱাৰ আগত আপুনি এটা মিউজিয়াম দি সোমাব লাগিব দেন ইউ উইল গেট দা স্পট টু ক্লিক পিকচাৰ্স হে মিউজিয়ামত সোমাবৰ কাৰণে $200 লাগে কত পাম $200 মই মোৰ তাত পইচা নাই মোৰ লগত মই বুলি নহয় বহুত ৰাইডাৰ্স আহিছিল তেওঁলোকৰ পইচা নাই তেওঁলোকে কেনেকে যাব আমি জাস্ট ডিসকাস কৰি আছিল আৰু কিদিনা খুব বেয়া বতৰ আছিল পুৰা ফগ আছিল মানে ইয়াৰ পৰা তালে দেখা নাপায় তেনেকুৱা ফগ সো মই আৰু কান্দো হৈ গলো যে ইমান দূৰ আহিলো যদি ফটোখনে নাপাও কি লাভ তাৰ পিছত আৰু মন বেয়া কৰি ইফাল কুছ কৰিলো যে ফেন্সিং কৰা আছিল মই ফেন্সিং পাৰ হৈ কেনে জাস্ট ফটো কিবাকে উঠু নেকি সেলফি লৈ তাৰে এটা গাৰ্ড এটা আহি কৈছিল देयर इज ओशन ओ माय गॉड তাৰে যদি ফেন্সিং অৰ বাহিৰত ইউ গো টু দা ওशन ডাইৰেক্টলি বিকজ দ্যাট ইজ এ লাষ্ট লেন এনেকুৱা এটা টুকুৰা মানে মাটিৰ হেই নৰ্থৰ লাষ্ট লেন আমি ব্লগটো খুলিলে ইউ ক্যান চেক अगेन নাও ব্লগটো খুলক নৰ্থত চাও নৰ্থ কেপত লাষ্ট লেন্ড এটা আছে গ্ৰীনল্যান্ড আছে বাট গ্ৰীনল্যান্ড ইজ আইস এটো পৃথিৱীৰ একেবাৰে পৰটি এটা শেষ মাটি নৰ্থৰ ফালে শেষ মাটিত গৈছে দ্যাট ইজ নৰ্থ কেপ তাৰ কাষতে মানে একদম বৰ্ডাৰ ফেন্সিং আছে তাত ওচেন সো তাতে ওচেনত যোৱা যায় তাৰপিছতে মই বলে হ'ব আৰু ঘূৰি যায় বুবকটো নিচা চাই আছিলো নৰ্থ কেপৰ পোলটো দেখা নাপায় দেই মিউজিয়ামখনে দেখা পায় আৰু মই নিজেও দেখা নাপালোচোন তাৰ পাছত সন্মুখৰ পৰা মেজিক যোনটো কলো মহিলা এজনী আহিছে দেই আহি কেনে ডু ইউ নিড টিকেট মই মানে এ কি হয় মানে কয় যে মই পাহৰি গলো লেডিজনীৰ মুখখন সাগে হে ভগৱান আছে সঁচা কথা কৈছো মই হে মানুহজনীক চিনি নাপাও মই কাকো খুজা নাই কাকো কোৱা নাই মোৰ টিকেটৰ পইচা বহাম ন মানে কে বুবকটো নিচা চাই আছো কি কৰা এতিয়া ফ্ৰণ্ট পৰা লেডি এজনী আছে ডু ইউ নিড টিকেট মই কৈছো why you are giving me a ticket এটা কৈছে no মই বহুত বাৰ আহিছো I don't need it you can go
Oh my God, that is a miracle happened. সঁচাকে ভগৱানে দেই তুমি যদি একদম হাৰ্টলি বিচাৰা পোৱা যায় এইটোৱে সঁচা কথা মেনিফেষ্টেশ্যন সঁচা কথা সঁচা ভগৱানে কাবাক পঠিয়াই দিয়ে ভগৱান নিজে আহিব নোৱাৰে একদম মনুষ্যৰ ৰূপত পঠিয়াই দিয়ে খালি উইষ্টটো তোমাৰ একদম ডেপত যাব লাগিব আপুনি বিশ্বাসটো ৰাখিব লাগিব মই যামেই মই কৰিমেই সেই যামে কৰিমে গ'লো কাৰণে চাগে মহিলাজনীক ভগৱানে পঠিয়ালে টিকেটটো ললো আৰু নট কেপ নট মোৰ ভিডিঅ' আছে মোৰ ইউটিউবত ভিডিঅ' আহি আছে কিন্তু মোৰ ইনষ্টাগ্ৰামত আছে ইনষ্টাগ্ৰামৰ নামটো মিনাক্ষী ৰাইডাৰ মই যিহেতু ৰাইডাৰ হয় ট্ৰেইনাৰ কাৰণ মই ফিটনেছ ট্ৰেইনাৰ মোৰ ইনষ্টা হ'ল ৰাইডাৰ ট্ৰেইনাৰ মীনাক্ষী আপোনালোকে ইনষ্টাগ্ৰাম চালে তাতে চাব তাতে নট কেপৰ ধুনীয়াকে ভিডিঅ' লগোৱা আছে আৰু ৰাইডাৰ্ছ এম বিত আপুনি গোটেই মোৰ ইউৰোপ ইউকে মানুহে কান্দা হাঁহা সব চাব পাৰি সব চাইছো মই তোমাৰ মুখস্থ হৈ গৈছে আৰু মই কম কাৰণ আপোনালোকে যদি যাব নোৱাৰে আপোনালোকে মই নতুন কিনি দেই ব্লগিঙত খুব ধুনীয়া ব্লগিং হোৱা নাই যিমানখিনি পাৰিছো কাৰণ মই টোটেলি অকলশৰীয়া আছিলো বহুত বৰষুণ পাইছিলো বহুত ধুমুহা আপুনি জানে সেইকাৰণে ভিডিঅ' যিমান ভাল নহ'ব পাৰে ইমান ইনফৰমেশ্যন কাৰণ ভিডিঅ'গ্ৰাফিটো অকলে কৰাটো আৰু গোটেই এডিটিং মই নিজে কৰো গোটেইখিনি সব মই কৰি আছো সেইকাৰণে শ্ল' গৈ আছে বাট মই বিচাৰো আপোনালোকে চাওক আৰু কমেণ্টত জনাব যে কেনেকুৱা লাগিলে কাৰণ এইটো কষ্ট আৰু ফাৰ্ষ্ট টাইম এজন অসমৰ পৰা গৈছে সো সাপোৰ্ট পালে ভাল পাম তেনেকে কৰি ইউকে কমপ্লিট হ'ল ৰাছিয়া কমপ্লিট হ'ল চাইনা কমপ্লিট হ'ল নোযোৱা জাগাত চাইনাত ইণ্ডিয়ান বাইক যোৱা নাছিলে চাইনাত মই ফাৰ্ষ্ট ইণ্ডিয়ান মটৰচাইক্লিষ্ট হয় যোনে মই আহিছো চাইনাখন এণ্টায়াৰ ক্ৰছ কৰি চাইনাত আজিলৈকে ইণ্ডিয়াত যোৱা নাই মানে ইণ্ডিয়ান কোনো বাইক ৰেজিষ্টাৰ্ড মটৰচাইকেল যোৱা নাই মোৰখন গৈছে সেইখন 24 ডেজৰ ট্ৰেভেল আছিলে মই কাজাকিস্তানৰ পৰা সোমাই চাইনা কমপ্লিট কৰি লাওছ আহিছো Laos, Cambodia, Vietnam, Malaysia, Singapore, Thailand. So everything complete. Amazing experience. Flat palu, buka palu, sob palu. Siri kandilo rastat. Aru bahut futiyo korilu. Siri ganu galu. Futite. So hebur gute mix match experience hoy. World record ata loi. Ahilu Maharashtra ahi palu India. Hetu hol moi Mumbai ghuri ahilu apunar Malaysia pura এয়াৰ লৈ কেনে আপোনাৰ কোপাৰে বিনাক্ষী এয়াৰত কেনেকে আনিলে 6 লাখ টকা দাবী কৰিলে মালয়েছিয়ান কোম্পানীয়ে ফ্লাইট এদি আনিব কাৰণে মোৰ তাত তেতিয়া আসলে 2 লাখ টকা উঠা পইচাখিনি মই গনিছো 2 লাখ টকা মোৰ হাতত মোৰ তাত পইচা নাই কি হ'ব মোৰ হাজবেণ্ডে ক'লে বাইকখন পেলাই দিয়া তাতে কাৰণ মোৰ বাইকখনৰ দামে 2,60,000 আৰু তেওঁলোকে খুজি আছে 6 লাখ रुपया আনিবা তুমি ব্ৰিং ইট বেক হাজবেণ্ডে কৈছে পেলাই দিয়া মই না এইখন মোৰ এতিয়া ছবি নিয়ে লাগিব তাসো কৈছে নহলে কাৰ পৰা লোন লবা চিন্তা কৰা মই নাই 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 এইবোৰ একদম একো নকব মই নাজানো কিয় ব্লাইন্ড হেৰি আছে ভগৱানে ৰাস্তা দিব একদম থাইল্যান্ড মালয়েছিয়া সিঙ্গাপুৰত পইচা কালেক্ট হল অলপ পইচা কোনোবা কান্ট্ৰিত একেবাৰে কম কোনোবা কান্ট্ৰিত একেবাৰে বেছি পইচা কালেক্ট হয় এন্টায়াৰ পইচা মালয়েছিয়া হাতত দি 50,000 এটা ধাৰত আছে খালি হেতু মই সবকে কব বিচাৰিছো মই 50,000 ধাৰ কৰি থৈছো মালয়েছিয়াত এজি ইণ্ডিয়ান ফুড কৰি থৈছো 50,500 এটা ধাৰত আছে এতিয়ালৈকে মই দিব পৰা নাই মাটি বন্ধকত আছে হেখিনি মই উলিয়াব পৰা নাই সো হেবু কৰাৰ পাছত আলটিমেটলি মই আহি পালো সাকসেসফুল হৈ মহাৰাষ্ট্ৰত বহুত ওয়েলকাম কৰিলে মহাৰাষ্ট্ৰৰ পৰা মই ওয়েস্ট বেংগলতো মোক বহুত ওয়েলকাম কৰিলে বেংগলী ৰাইডাৰ্স খিনি তাৰ পিছত অসমতো সকলো 17 ডিসেম্বৰ 2023 ষ্টাৰ্ট কৰিছিলা হয় গুৱাহাটীৰ পৰা হয় বেকৰা 5 তাৰিখ মই মুম্বাই আহি পাইছো 24 ডিসেম্বৰৰ 24 মুম্বাই আহি পাইছো আৰু গুৱাহাটী সোমাইছো 22 ডিসেম্বৰ সো এটো কমপ্লিট জাৰ্নি আৰু বিৰাট ভাল এক্সপেৰিয়েন্স এজ এ ইণ্ডিয়ান এজ এ ৱুমেন এজ এন অসমীয়া হসাকে কেনেকুৱা লাগিলে আপোনালোকে চাব ফলো কৰিব ভাল লাগিলে হয়নে বহুত ভাল লাগিলে মইতো তোমাৰ এতিয়াও শেষ হোৱা নাই বহুত ষ্টৰী আছে তোমাৰ বুলে জাৰ্নিটো তুমি মই পাতিম টুকুৰা যে মিনাক্ষী তুমি গুৱাহাটী বা জাৰ্নিটো মোক একদম চিনি ফিল্ম ষ্টাইলত কোৱা অকমানকে শুনিম মই লাগিলে 1 ইয়াৰ লাগক আৰু নাই আৰু কিতাপ এখন উলিয়াম মই ইয়েস কনভাৰসেচন মই ভাবি আছো তোমাক কাৰণ মোৰ যিখিনি মেমৰিজ লৈ আহিছো মানুহৰ লগত লৈ আহিছো তোমাক মই সেইটো কথাই ক'বলৈ গৈছো যে অকমানকে শুনিম তুমি কিতাপ এখন মই অসমীয়াত এখন উলিয়াই আছো ইংলিছত এখন উলিয়াই আছো দুখন কিতাপ আহিব কাৰণ ইংলিছৰ কিতাপৰ অলৰেডি মোক খুজিলে গুটে কৈছে কি উই নিড এ বুক ইয়েস the buyers are ready to buy আৰু তোমাৰ এইটো জেগাত কিতাপখন তুমি লিখা মাত্ৰ হয় হয় না তুমি মাত্ৰ লিখা পাণ্ডুলিপি দিবা তাৰ পিছত তুমি মোৰ মতে চলিব লাগিব আই উইল গাইড ইউ প্ৰপাৰলি ফাইন ঠিক আছে থ্যাংক ইউ সো মাচ একদম তুমি নতুন মই জিৰো দে That's why I কৈছো I don't have any experience লিখা ক্ষেত্ৰত বুলিলে তোমাৰ অভিজ্ঞতা নাই ব্যস্ত হৈ আছে ইমানখিনি সময় দিলে এতিয়া বাইকখনৰ লগত মই ফটো উঠিব আজিলৈ আৰু ভাল লাগিলে ধন্যবাদ